Hello everyone and welcome to Daiduka. এতিয়া আপোনালোকৰ আসাম পুলিচ এসআই এক্সামটো হৈ গ'ল তাৰ ৰিটেন হৈ গৈছে ৰিটেন হৈ যোৱাৰ পিছত আপোনালোকক কি দিলে আপোনালোকক কাট অফ দিলে আৰু তাৰ আপোনালোকৰ ৰিজাল্ট পাইছে এতিয়া কথাটো হ'ল কি আমি এনালাইসিস কিয় কৰিছো আৰু আমি আজি এনালাইসিসটোৰ পৰা আমি কি গম পাম যে কোৱেশ্চন পেপাৰখন কেনেকুৱা আছিলে আপোনালোকে ভৱিষ্যতে কোৰ পৰা প্ৰিপেয়াৰ কৰিব কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে আৰু আপোনালোকে এইমটো কি ৰাখিব যে আপোনালোকে কোৱেশ্চন পেপাৰখন কেনেকৈ কাট অফটো ক্লিয়াৰ কৰিব হেতুৱে আমাৰ এইমটো আমি 100/100 কেতিয়াও পাব নোৱাৰো কিন্তু আজি আমি এখনৰ পৰা এটো গম পাম যে আপোনালোকে যিখন কোৱেশ্চন পেপাৰ দি থৈ আহিলে এই কোৱেশ্চন পেপাৰখনত যেটো কাট অফ হৈছে হেতু স্কোৰ কৰাটো ইমানো টান নাছিলে যদি আমি ভালকৈ পঢ়িলোহেতেন বুকসখিনি যিখিনি মই অলৰেডি আপোনালোকক ৰেকমেন্ড কৰিছো যিখিনি আপোনালোকক মই অলৰেডি পঢ়াইছো মই এটো কোৱা নাই যে মই পঢ়াখিনিৰ পৰা আহিছে বুলি পঢ়াটো আহিব হেতু কমন কথা কিন্তু আমি সেইখিনি যে গুৰুত্ব দিয়া নাই সেই বস্তুটোহে মই আপোনালোকক ক'বলৈ লৈছো এতিয়া আসাম পুলিচ এসআই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এনালাইসিস আমি তাত দেখিবলৈ পাইছো যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল আৰু কোন কেইটা টপিকৰ পৰা বেছিকৈ কোৱেশ্চন আহিছিল এতিয়া এনেকুৱা নহয় যে আসাম হিষ্ট্ৰি 10টা কোৱেশ্চন আহিছিল যদি মই 10 লিখিছো কেতিয়াবা কি হয় আমি আৰ্ট এণ্ড কালচাৰ কোৱেশ্চনটো আমি ইয়াত প্লাস কৰি দিব পাৰো তেনেকুৱা হয় হেতু মই জাস্ট এটা আপোনালোকক মই যিখিনি নৰমাল প্লাস কৰি পেলাই যিখিনি ওলাইছে হেতু দেখাইছো ইয়াৰ পৰা আমি এটোই গম পাম যে কোনটো টপিকত আমি বেছি ফোকাস কৰিব লাগিব যেনেকৈ ধৰক আসাম হিষ্ট্ৰি 10টা আহিছিল কোৱেশ্চন দেন ইণ্ডিয়ান হিষ্ট্ৰি কোৱেশ্চন 15টা আহিছে আসাম জিওগ্ৰাফি দুটা ধৰি লওক ইণ্ডিয়ান জিওগ্ৰাফি এটা কোৱেশ্চন আহিছে আৰ্ট এণ্ড কালচাৰ এটা ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ আসামিজ ল্যাঙ্গুৱেজ এণ্ড লিটাৰেচাৰ 7টা তাৰ পিছত আসামিজ আৰ্ট এণ্ড কালচাৰ দুটা স্পৰ্টছৰ ক্ষেত্ৰত আসামৰ ক্ষেত্ৰত লাভলিনাৰ কথা আহিছে মানে ভোগেশ্বৰ বৰুৱাৰ কথা আহিছে তিনটা কোৱেশ্চন আহিছে তাৰ পিছত সায়েন্সৰ কোৱেশ্চন 4টা আছে ৰেন্ডম জিকে বুলি দিছো মই যিকিটা আমি কেটেগৰাইজ কৰিবলৈ বহুত সৰু সৰু টপিক ওলাব পাঁচটা ৰেন্ডম জিকে আহিছে আসাম কাৰেন্ট এফেয়াৰ্ছৰ পৰা দুটা আহিছে যিকিটা মই আপোনাক অলৰেডি পঢ়াইছো ইণ্ডিয়ান পলিটি এটা কোৱেশ্চন আহিছে কম্পিউটাৰ জিকে আহিছে দুটা কোৱেশ্চন কম্পিউটাৰৰ ওপৰত কোৱেশ্চন আহিছে ইংলিশ কম্প্ৰিহেনশন 6টা কোৱেশ্চন আহিছিলে এটা পেৰাগ্ৰাফ দিছিলে ইংলিশটো একো নাই এই 6টা যদি আপোনালোকে ইগনোৰ কৰিলেহেতেন তথাপি আপোনালোকে পাস কৰিলেহেতেন হেতুৱে কৈছো সেই কাৰণে মই আজি ইংলিশ কম্প্ৰিহেনশনৰ মই আপোনালোকক সলিউশনটো দিয়া নাই জাস্ট মানে আনসাৰ গিটা কি হ'ব হেতু ইয়াতটো দিয়া আছে বাৰু কিন্তু যেহেতু অলৰেডি আপোনালোকে যিখিনি আনসাৰ কিখিনি আপোনালোকে অলৰেডি পাইছে ইংলিশ কম্প্ৰিহেনশনটো আপোনালোকে নিজে ডেভেলপ কৰিব লাগিব কোৰ পৰা পঢ়িব কেনেকৈ পঢ়িব মই কৈছো ইয়াত কোনো ওৱান লাইনাৰ হিচাপে ফেকচুৱেল বেস তেনেকুৱা একো নাই জাস্ট কনসেপ্ট হয়নে নেক্সট এপ্টিটিউড আৰু ৰিজনিং 22টা আৰু 17টা তাৰ মানে এপ্টিটিউড আৰু ৰিজনিং মিলাই আমি যদি চাও আমি অলমোস্ট আমাৰ 40টা কোৱেশ্চন আমাৰ আহিছে এতিয়া এইখিনি হৈছে আমাৰ মাৰ্কস ডিস্ট্ৰিবিউশন আমি ইয়াৰ পৰা গম পাইছো যে আসাম হিষ্ট্ৰীত আমি বেছি ফোকাস কৰিব লাগিছিল ইণ্ডিয়ান হিষ্ট্ৰীত যেহেতু যিখন সিলেবাস সেই সিলেবাসখনত আমাক লিখাই আছে যে ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ ইণ্ডিয়ান হিষ্ট্ৰী লিখা আছিল আমাক হয়নে তাৰ পিছত লিখা আছিল আসাম হিষ্ট্ৰী আৰু আমাক লিখা আছিল আৰ্ট এণ্ড কালচাৰ এতিয়া মেইনলি ইণ্ডিয়ান হিষ্ট্ৰী আৰু আসাম হিষ্ট্ৰীৰ পৰা 25টা কোৱেশ্চন আহিছে তাৰ পিছত আৰ্ট এণ্ড কালচাৰৰ পৰা অহা দেখা গৈছে আৰু ল্যাঙ্গুৱেজ এণ্ড লিটাৰেচাৰ তাৰ পৰা আমাৰ কোৱেশ্চন অহা দেখা গৈছে 7টা কোৱেশ্চন বাকিখিনি আমাৰ কিছুমান মিসেলেনিয়াস বা মিক্স কোৱেশ্চন বুলি আমি ক'ব পাৰো আমি দেখিবলৈ পাইছো যে সায়েন্সৰ কোৱেশ্চনো আমাৰ আহিছে 4টা কোৱেশ্চন আৰু এই 4টা সায়েন্সৰ কোৱেশ্চন অলৰেডি আমি ক্লাস 10ত পঢ়ি আহিছো ক্লাস 10 লৈকে আমি সায়েন্স পঢ়ি আহিছো এতিয়া আমি আহিছো কোৱেশ্চন বিলাকলৈ যে কোৱেশ্চন বিলাক কেনেকুৱা হৈছিল তাৰ আগতে মই ইয়াত এটা মই এনেকুৱা নহয় যে আমি যেহেতু মই অলৰেডি পঢ়াই আছো বা এখিনি কোৱেশ্চন মই দেখিছো সেই কাৰণে মই এটো গেছ কৰিছো কিন্তু যেটো 60 মাৰ্ক আপোনালোকে ইজিলি ইয়াত স্কোৰ কৰিব পাৰিলেহেঁতেন এখন কোৱেশ্চন পেপাৰ যদি আপোনালোকে যিবিলাক বেসিক বুক যিখিনি আছিল সেইখিনি যদি আপোনালোকে পঢ়ি যায় তেতিয়াও আপুনি 60 কোৱেশ্চন ইজিলি আপোনালোকে সলভ কৰিব পাৰে কিন্তু মই ৰাখিব এই 60 মাজত মেথছ আৰু ৰিজনিংটো সোমাই আছে মেথছ আৰু ৰিজনিংত আপোনালোকৰ অলপ ভাল হ'ব লাগিব ঠিক আছে ইংলিশটো যদি মই বাদু দিও ইংলিশটো মই কাউন্টে কৰা নাই ইংলিশটো যদি কাৰবাৰ যদি ইংলিশ ভাল তেতিয়া তেখেতৰটো আৰু ভাল হ'ব কিন্তু মই এটো কৈছো যে এভাৰেজ ষ্টুডেন্টে 60 কোৱেশ্চন ইজিলি কৰিব পাৰে আৰু যাৰ কাৰণে আপোনালোকে তাৰ পাছত যিমানখিনি আপোনালোকে কৰিছে 60টা কোৱেশ্চন কাৰেক্ট কৰাৰ পিছত যিমানখিনি কৰিছে তাৰ ওপৰতে আপোনালোকৰ কাট অফটো বেস কৰিব মই ওভাৰঅল কাট অফৰ কথা কৈছো মই কোনো ইয়াত ক্যাটেগৰি ওয়াইজ কৰা নাই সাপোজ জেনাৰেল আনৰিজাৰ্ভৰ কাৰণে যেটো কাট অফৰ কথা কৈছো হেতুৱে মই ডিসকাস কৰিছো মই কাট অফটো 60 বুলি কোৱা নাই কাৰণ মই এটোৱে ক'ব বিচাৰিছো যে 60 যদি কোনোবাই কোৱেশ্চন সবে প্ৰত্যেক মানে এভাৰেজ ষ্টুডেন্ট এজনে 60 মাৰ্কস ইজিলি স্কোৰ কৰিছে তেওঁ কিন্তু তাৰ পিছত তেওঁ কিয় ফেইল কৰিছে তেওঁ তাৰ পিছৰ যিখিনি কোৱেশ্চন যিখিনি মডাৰেট লেভেল বা আমি মডাৰেট টু হাৰ্ড লেভেলৰ কোৱেশ্চন আমি এটো এক্সামৰ কাৰণে ক'ব লাগিব এইখিনি কোৱেশ্চন তেওঁ যদি কৰিব পৰা নাই তেতিয়া হলে তেওঁ কাট অফৰ পৰা বাদ পৰিছে তো সেই খেলটো মানে মেইন খেলটো সেই কোৱেশ্চন গিটাতে আছে এই 60টা কোৱেশ্চন সবে কৰিব পাৰে কথা তেনেকুৱা
এতিয়া আমি আহিছো কোৱেশ্চনখিনি লৈ তো কোৱেশ্চনখিনি এনেকুৱা ধৰণৰ আছিলে ফাৰ্ষ্ট কোৱেশ্চনটো আছিলে আমাৰ হু এষ্টাব্লিছ বৰ্মন ডাইনেষ্টি আনসাৰটো হৈছে পুষ্য বৰ্মন আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে এইটো আমাৰ যিখন আমাৰ আসাম ইয়েৰবুক যিখন মই আপোনালোকক ৰেকমেণ্ড কৰিছো আপোনালোকৰ যিটো মেণ্টৰশ্বিপ প্ৰগ্ৰেম মই কৰিছিলো তাতে মই আপোনালোকক কৈছো যে ক'ৰ পৰা কি পঢ়িব হয়নে তো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াত লিখাই আছে পুষ্য বৰ্মন ধুনীয়াকৈ ডাঙৰ ডাঙৰ আখৰে মই ইয়াত চব মানে আপোনালোকক এভিডেন্সবিলাক দি দিছো যে ক'ৰ পৰা পঢ়িব লাগিছিলে একচুৱেলি আৰু বা আপোনালোকে কেনেকৈ বস্তুবিলাক আপোনাৰ মুখৰ আগত থাকিও আপুনি মিছ কৰিলে যদি আপোনালোকে এইকেইটা ভুল কৰিছে ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া সুধিছে আমাক লৰ্ড উইলিয়াম বেণ্টিক এইটো ইয়াত লিখাই আছে ফাৰ্ষ্ট ইন ইণ্ডিয়া মই কৈছিলো আপোনালোকক এতিয়া এইটো কুৱেশ্যন যদিও আমি ডাইৰেক্ট ডিছকাছ কৰা নাই কিন্তু তথাপিও মই ডিছকাশ্যন আপোনালোকক কৈছিলো যে মহম্মদ বখতিয়াৰ খিলজী আমি জানো যে এইটো 1206 হয় কিন্তু এক্সেক্টলি যদি কিতাপত লিখা নাইও কিন্তু তথাপিও আমি এমচিকিউৰ যোগেদি আমি এইটো ডিছকাছ কৰিছো মোৰ মনত আছে আৰু আপোনালোকে চাব এইটো কুৱেশ্যন খুবেই কমন হয় আমি আগৰ পৰা বিভিন্ন এক্সামত আহি গৈছে স্বৰাজৰ কথা সোধা হৈছে যে স্বৰাজ কেতিয়া গঠন কৰা হৈছিলে বাই দাদাভাই নৰজী এইটো 1906 চনৰ কলকাতাত মানে ফাৰ্ষ্ট ইউজ কোনে কৰিছিলে মানে স্বৰাজটো প্ৰথমবাৰৰ কাৰণে ইউজ কোনে কৰা হৈছিলে কলকাতাত ইউজ কৰা হৈছিলে 1906 চনৰ এইটো ইয়াত ডাঙৰ ডাঙৰকৈ লিখা আছে আপোনালোকে যদি চাওক স্বৰাজ সেশনত কলকাতা সেশন আইএনসি ইয়াত লিখাই আছে যে স্বৰাজ এজ এ গ'ল অফ ইণ্ডিয়ান পিপল নেক্সট কুৱেশ্যনটো আছিলে যে হু ৱাজ দ্য ফাদাৰ অফ কিং হৰ্ষবৰ্ধন এইটো কুৱেশ্যনো আপোনালোকে যদি পঢ়িছে লুচেন জিকেখনত লিখা আছে ইয়াত বৰ্ধনা ডাইনেষ্টি পুষ্যভূতি দেন ইয়াৰ পৰা আহি আমি প্ৰভাকৰ বৰ্ধন আপোনালোকে পাইছে যাৰ পৰা তেওঁলোকৰ হৰ্ষবৰ্ধন আৰু যি আমাৰ ৰাজ্যবৰ্ধন আমি পাইছো ৰাজ্যবৰ্ধন ডাঙৰ হয় সেইকাৰণে প্ৰথমে ৰজা তেখেত হৈছিলে তাৰপিছত হৰ্ষবৰ্ধন আহিব হয়নে তো আল্টিমেটলি কথাটো হ'ল যে দেউতাক হৈছে প্ৰভাকৰ বৰ্ধন নেক্সট হিন্দু মহাসভা এইটো বাৰু অলপ কাৰোবাৰ এইটো মানে মাইণ্ডত নাহিব পাৰে বা কোনোবাই অলপ মিছ কৰিব পাৰে কিন্তু তথাপিও এইটো ইমানো টান কুৱেশ্যন নহয় হৰিদ্বাৰত হৈছিলে মানে ফাৰ্ষ্ট টাইম 1915ত কামাখ্যা টেম্পলৰ বিষয়ে মই দুটা ভিডিঅ' আপোনালোকক ডিছকাছ কৰিছিলোঁ এটা হৈছে যেতিয়া আমি ডিছকাছ কৰিছিলোঁ SCERT ছেবাৰ যিখন বুক আছে সেইখনত মই ইয়াত লিখা আছে চাওক যে নৰকাসুৰৰ কথা লিখা আছে নৰকাসুৰ যে কামাখ্যা টেম্পলটো তেখেতে কি কৰিছিলে ইট ইজ ছেইড তেখেতে বিল্ড কৰিছে হয়নে চ' নৰকাসুৰে যদি প্ৰথমবাৰ বিল্ড কৰিছিলে আৰু তাৰপিছত মই আৰ্ট এণ্ড কালচাৰ যেতিয়া মই ক্লাছটো কৰিছিলোঁ কমপ্লিট আৰ্ট এণ্ড কালচাৰ তাতে ইয়াত লিখা আছে যে নৰনাৰায়ণে আকৌ কনষ্ট্ৰাক্ট কৰিছিলে হয়নে হুজ কিং নৰনাৰায়ণ কনষ্ট্ৰাক্টেড দ্য টেম্পল কামাখ্যা টেম্পল তো ইয়াৰ পৰা আমি এইটোৱে বুজিলো যে যিটো আমাৰ নৰকাসুৰে ভাঙিছিলে আৰু সেইটো মানে ভঙাৰ পিছত নৰকাসুৰে প্ৰথম বনাইছিলে আৰু ৰিবিল্ড কোনে কৰিলে নৰনাৰায়ণে কৰিলে যদি আমি এইখিনি কথা যদি আমি একেবাৰে ডিটেইলছত যদি আমি নাজানো কিন্তু কথাকেইটা যদি আমি গুৰুত্ব দিওঁ তেতিয়া ইয়াৰ আনচাৰটো ধুনীয়াকৈ ওলাই আছে নৰনাৰায়ণ নেক্সট কুৱেশ্যন নম্বৰ 8 আমাক কৈছে যে শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম সুধিছে সেইটো আৰু চবেই জানে কিছুমানে খেৰহুতীয়াই দি থৈ আহিছে এইটো নহয় আইতাক হয় তেখেত তো সত্যাসন্ধ দেৱী এইটো ইয়াত লিখাই আছে যিখন আপোনালোকৰ শৈলেন বৈশ্যৰ যিখন কিতাপ আছে তাতে এইটো লিখা আছে শ্ৰীমন্ত শংকৰদেৱ হয়নে ইয়াত লিখা সত্যসন্ধা নেক্সট কুৱেশ্যন নম্বৰ 9 আমাক কৈছে কুইন এলিজাবেথ এইটো হয়তো কোনোবাই মিছ কৰিব পাৰে এইটো অলপ ডেপথত যোৱা কুৱেশ্যন টাইপ বুলি ক'ব লাগিব এইটো এক্সামৰ কাৰণে তো এইটো আনচাৰটো হৈছে অপশ্যন নম্বৰ চি জইন মাইল দেন হিল তাৰমানে ইয়াত এইটোৱে কৈছে যে যেতিয়া কুইন এলিজাবেথ আছিলে তেওঁ এম্বেচাডৰ হিচাপে আকবৰৰ কোৰ্টত আকবৰৰ ৰজা হৈ থাকোঁতে তেওঁৰ কোৰ্টত ফাৰমান কোনে আনিছিলে ট্ৰেডৰ কাৰণে গুজৰাটত তো এইটো হৈছে জন মিণ্ডেন হল নেক্সট আমাক সুধিছে যে ক'ত আৰু কেতিয়া ফাৰ্ষ্ট মিটিং হৈছিলে আসাম এছ'চিয়েশ্যনৰ আপোনালোকে মানিক চন্দ্ৰ বৰুৱা নামটো শুনিছে আৰু এইটো আপোনালোকে লেংগুৱেজ এণ্ড লিটাৰেচাৰত পঢ়িবলৈ পাইছে তো এইটো হৈছে 1905 চনৰ ডিব্ৰুগড় এইটোৱে আমাক সুধিছে চিম্পল কুৱেশ্যন ইয়াত সুধিছে আমাক ইণ্ডিপেণ্ডেণ্ট আসামৰ গভৰ্ণৰ কোন হয় ছাৰ আকবৰ হেড্ৰি এইটো ডাঙৰ ডাঙৰ আখৰে লিখা আছে আসাম ইয়েৰবুকত আসাম আফটাৰ ইণ্ডিপেণ্ডেঞ্চ তো ইয়াত লিখা আছে ছাৰ আকবৰ হেড্ৰি হয়নে গোপীনাথ বৰদলৈ প্ৰথম CM নেক্সটটো আমাক কৈছে যে নেম দ্য ফাৰ্ষ্ট মেন টু অপ'জ ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন এইটো লিখা আছে ফাৰ্ষ্ট নটেবল ৰিভল্ট এগেইনষ্ট ব্ৰিটিছ গমধৰ কোঁৱৰ আৰু লগত কোন আছিলে ধনঞ্জয় বৰগোহাঁই 1828ত সেইটোৱে লিখা আছে গমধৰ কোঁৱৰ ইজ দ্য আনচাৰ ইন হুইচ ইয়েৰ আলেকজেণ্ডাৰ ইনভেড ইণ্ডিয়া আলেকজেণ্ডাৰ কেতিয়া আহিছিলে 326 চনত সেইটো ইয়াত লিখা আছে চাওক ইনভেজন আলেকজেণ্ডাৰ্ছ ইনভেজন 326 BC তো ইমানখিনি ডেপথত পঢ়িব প্ৰয়োজন নাই মেইন টেগলাইনটোতে লিখা আছে এইটো এখন হৈছে লুচেন জিকে কিতাপখন মই জানো যে বহুতে লুচেন জিকেখন পঢ়িবলৈ টান পায় আৰু কিছুমান অসমীয়া মিডিয়ামো আপোনালোক আছে তো তেওঁলোকৰ কাৰণে এখন পঢ়িবলৈ অলপ দিগদাৰ হ'ব পাৰে কিন্তু পঢ়িব লাগিব প্ৰেক্টিছ কৰিব লাগিব নেক্সট আমাক কৈছে দ্য ফেমাছ ত্ৰিমূৰ্তি সদাশিৱা ইজ দ্য পাৰ্ট অফ দ্য হুইচ এমং দ্য ফলোয়িং কেভছ কোনটো কেভত ত্ৰিমূৰ্তি সদাশিৱা যিটো আছে ফেমাছ সেইটো এটা পাৰ্ট হয় বুলি সুধিছে এইটো এলিফেণ্টা এইটো কাৰোবাৰ মিছ কৰিব পাৰে আৰ্ট এণ্ড কালচাৰ কুৱেশ্যন আছিলে এইটো মই বাদেই দিছোঁ বাৰু তাৰপিছত নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ অৰুণোদয় কথা ইয়াত সোধা হৈছে এতিয়া চাওক অৰুণোদয় স্পেলিংটো ক'ৰবাত এনেকৈও পাব ক'ৰবাত এনেকৈও পাব তো সেইটো কাৰণে আপোনালোকে কমেণ্ট নিদিব যে কোনটো কথা মানে কুৱেশ্যন পেপাৰখন আপোনালোকৰ অৰুণোদয়টো এনেকৈ লিখা আছে কিতাপত পালে এনেকৈ পাব সেইটো কোনো কথা নাই তো নাথন ব্ৰাউন এইটো ইয়াত লিখা আছে আছাম ইউৰোপত ডাঙৰকৈ অৰুণোদয় ৱাজ ফাৰ্ষ্ট পাব্লিছ 1846ত আৰু নাথন ব্ৰাউন তাৰ কি আছিলে ফাৰ্ষ্ট এডিটৰ গান্ধী ইৰিন পেক্ট কেতিয়া হৈছিলে বা
কোনটো ইনসিডেন্টৰ লগত জড়িত হেতু যে সিভিল ডিসঅবিডিয়েন্স হয়নে তো আপোনালোকে যদি মনত ৰাখে যে গান্ধী উইন পেক্টটো কেতিয়া হৈছিল 1931 ত আৰু যদি আপোনালোকে এটো চাই যে তাৰ ওচৰত কোনটো ইভেন্ট হৈছিল 1931 ৰ ওচৰত কোনটো ইভেন্ট হৈছিল ৰলত হৈছিল জানো 1919 ত হৈছিল নেক্সট সিভিল ডিসঅবিডিয়েন্স 1930 ত হৈছিল এটো হ'ব পাৰে বুলি আমি ভাবিব পাৰো নন কৰ্পোৰেচন হৈছিল 1920 হয়নে কুইট ইণ্ডিয়া হৈছিল 1942 তো এতিয়া আমি এইগিটা ইভেন্ট চাই পেলাই গম পাইছো যে 1932 সবতকে ওচৰ তাৰমানে এই আনসাৰটো সিভিল ডিসঅবিডিয়েন্স হ'ব যদি আপুনি নেজানিও যে গান্ধী উইন পেক্ট কি হয় তথাপি আপুনি বেসিক সনগিটা মন ৰাখি পেলাই এই কোৱেশ্চনটো আনসাৰ কৰিব পাৰে নেক্সট which Veda depicts the information about the most ancient Vedic তাৰমানে আমাক সুধিছে যে সবতকে আৰ্লিয়েষ্ট বেদা কোনখন হয় এখন ঋগবেদা সবতকে পুৰণি বেদাখন লুচেণ্ডত ডাঙৰ ডাঙৰ আখৰে লিখা আছে মই কৈছো আপোনালোকক অলৰেডি মই ৰিভাইজো কৰাইছো ইণ্ডিয়ান কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰী চাব আপোনালোকক মই পঢ়াই থৈছো ঋগবেদা বা আপোনালোকৰ লুচেন জি এখন মই পঢ়াই থৈছিলো আপোনালোকে তাৰ ফোল্ডাৰ এটা আছে প্লেলিষ্ট এখন আছে লুচেন জি কে বুলি এটা প্লেলিষ্ট আছে তাতো মই পঢ়াই থৈছো ঋগবেদা এখন হৈছে ওৱান অফ দা 4 বেদা আৰু এখন ওল্ডেষ্ট টেক্সট ইন দা ৱৰ্ল্ড Next, whose birthday is celebrated Abhiruchi Sports Day? Abhiruchi Sports Day হিচাপে কাৰ জন্মদিনটো আমি সেলিব্ৰেট কৰো ভোগেশ্বৰ বৰুৱা এটো আমাৰ আসাম স্পৰ্টছৰ কুৱেশ্চন ভোগেশ্বৰ বৰুৱা এটো আমাৰ শৈলেন বৈশ্য কিতাপখনত ডাঙৰ ডাঙৰ আখৰে লিখা আছে হয়নে In which party was established by Subhash Chandra Bose? Subhash Chandra Bose যেতিয়া ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ বনোৱাৰ পিছত যেতিয়া আহিলে তাৰ পিছত সুভাষ চন্দ্ৰ বোসে কোনটো পাৰ্টি গঠন কৰিছিল এটো হৈছে ফৰৱাৰ্ড ব্লক এই কোৱেশ্চনটো মই অলৰেডি আপোনালোকক যেটো মক টেষ্ট প্ৰিপেয়াৰ কৰি আমি দিছিলো সেই মক টেষ্টৰ এই কোৱেশ্চনটো আছিল যদি আপোনালোকে এটেম্প্ট কৰিছে এটো আপোনালোকে পাৰিছে ইজি কোৱেশ্চন এটো ইয়াত মই নিলিখিলো একচুয়ালি এটো কোৱেশ্চনটো আমাৰ আছিল অলৰেডি মক টেষ্টত আই হোপ এটো আপোনালোকে কাৰেক্ট কৰিছে ইয়াত সব হু শিফটেড হিজ ক্যাপিটাল এতিয়া মই এটো কোৱা নাই যে আপোনালোকে এক্সামটো আকৌ ঘূৰি পেলাই আপোনালোকে দিব নোৱাৰে বা আপোনালোকে অলৰেডি ৰিজাল্ট ওলাই গল কিন্তু ভৱিষ্যতে যাতে আপোনালোকে এইটা ভুল নকৰক হেতু মই বিচাৰিছো who shifted his capital from Chikangram to Coach Bihar যে কাৰ কোনে ক্যাপিটালটো চিকানগ্ৰামৰ পৰা কোচ বিহাৰলৈ নিলে তাৰ আনসাৰটো কি হ'ব বিশ্বসিংহ ইয়াৰ উত্তৰটো হৈছে বিশ্বসিংহ কোন হয় হেতু ইয়া লিখা আছে কোচ কিংডম চিকানগ্ৰাম হৈছিল হাৰিয়া মণ্ডল আছিল তাৰ পিছত তেওঁ বিশ্বসিংহ যেতিয়া ৰজা হ'ল তেখেতে নিজৰ ক্যাপিটালটো কোচ বিহাৰলৈ শিফট কৰিলে এতিয়া সক এই পেৰাগ্ৰাফটো পঢ়ি আমি ডাইৰেক্টলি সেই সেন্টেন্সটো লিখা নাথাকিব পাৰে কিন্তু আমি নিজৰ কমন সেন্সটো ইউজ কৰিব লাগিব ঠিক আছে Name the place. Heto is a concept actually. Name the place where Buddhists believe Gautama Buddha attained parinirvana. So eto aru Lucien khonot dangor dangor likha ase eto je Kushinagar, hane? To Kushinagar. Who was the core poet of Samudragupta? Samudragupta core poet kon asile Harisena. Eto aru likha ase Lucien khonot dekhisene Harisena. Prayag Prasati to his core poet Harisena. Protektu question ami gurutto dibo lagibo Samudragupta. Protektu line ami gurutto dibo lagibo. আইডো সন্দিকৰ যেটো ফিমেল এক্টৰ হয় তেখেতৰ এটা মিডল নেম আছিল হেতু হৈছে নীলাম্বৰ এই বস্তুটো লিখা আছে আপোনালোকৰ ইয়াত যিখন আপোনাৰ শৈলেন বৈশ্য কিতাপ আছে শৈলেন বৈশ্য নীলাম্বৰ সন্দিকৈ দেখিছেনে ওয়াজ হার ফাদাৰ ডাইৰেক্টলি কোৱেশ্চন লিখা নাই কিন্তু তেওঁৰ দেউতাক হৈছে নীলাম্বৰ সন্দিকৈ তো নীলাম্বৰ হেকাৰণে আমি তেখেতৰ মিডল নেমত দেখিবলৈ পাওঁ 1923 স্বৰাজ পাৰ্টি ফাউণ্ড কৰা হৈছিল কোনে ফাউণ্ড কৰিছিল আমাক সুধিছে হেতু হৈছে মতিলাল নেহেৰু আৰু চি আৰ দাস হেতু কোৱেশ্চন ডাইৰেক্টলি আমাৰ কোড আছে লুচেন জিকেখনত আছে স্বৰাজ পাৰ্টি 1923 হৈছিল আৰু ইয়াত ধুনিয়াকৈ লিখা আছে যে মতিলাল নেহেৰু চি আৰ দাস আৰু এন চি কেলকাৰ আছিল ইয়াত আমাক নেক্সট দিছে লাই মেকুৰী এটো অলপ আনকমন কোৱেশ্চন আমি দেখিবলৈ পাইছো যে লাই মেকুৰী আহোমৰ যি কিচেন আছিল আহোমৰ পাকঘৰত লাই মেকুৰী কি কাম আছিল তো লাই মেকুৰী এনে মেকুৰী নহয় যে মাছ খাবলৈ ৰৈ থাকিব হেতু হৈছে ফুড টেষ্ট কৰিবলৈ এটো ফল নহয় এটো একচুয়ালি ফুড হ'ব লাগে এটো অলপ আমাৰ প্ৰিন্টিং মিস্টেক যে খাদ্য হোৱাদ লবলৈ লাই মেকুৰী আছিল নেক্সট আমাক সুধিছে যে ৰবীন্দ্ৰনাথ টেগোৰ তেখেতে যেটো নাইটহুড আছিল হেতু কিবা এটা প্ৰটেষ্টৰ পিছত ঘূৰাই দিছিল যেনেকৈ মহাত্মা গান্ধীয়ে ঘূৰাই দিছিল হয়নে ব্ৰিটিছক হয়নে ঠিক তেনেকৈ এতিয়া এটো ঘূৰাই দিছিল আৰু এটো ঘূৰাই দিছে কেতিয়া জালিয়ানৱালাবাগ মেছাকাৰ মানে পাছত নেক্সট আমাক সুধিছে এটো কোৱেশ্চন আপোনালোকে পাৰিলেহেঁতেন যদি আপোনালোকে এমচিকিউ আমাৰ এটেন্ড কৰিছে বেটেল অফ সামধাৰা was the first battle between Ahoms and Mughals which was the last battle between both sides তাৰমানে এটো একেবাৰে সিম্পল কোৱেশ্চন লাষ্ট বেটেল আমি কি আমি জানোৱে যে প্ৰথমখন যুদ্ধ কি হয় ভৰলি লাষ্ট বেটেল হয় ইটাখুলি এটো চাগে আপোনালোক কিমান বাৰ এমচিকিউ কৰাইছো হিচাপ নাই হয়নে তো এটো হৈছে বেটেল অফ ইটাখুলি আৰু এটো আপোনালোকে যদি চাই এটো আমাক সিম্পল কোৱেশ্চনটো এতে সুধিছে তো বেটেল অফ সামধাৰাটো আমি যাবই নালাগে হয়নে তো আমি ডাইৰেক্ট আমি কোৱেশ্চনটো এতে ওলাই আছে যে আহোম আৰু মোগলৰ মাজত হেক যুদ্ধ কোনখন হে কোৱেশ্চনটো আমাক সুধিছে তো সেন্টেন্স ফ্ৰেমিংটো ইয়াত বেলেগ কৰিছে যাতে আমাক অলপ গুমৰাহ কৰিব পাৰে অলপ কনফিউজন কৰিব পাৰে তো আপোনালোকে বুজি পোৱাটো মানে অলপ পঢ়িলে বুজি পাব লেবাৰ স্বৰাজ পাৰ্টি কোনে সেটআপ কৰিছিলে 1925 ত এটো অলপ আনকমন হ'ব পাৰে আপোনালোকৰ কাৰণে কাজী নজৰুল ইছলাম
কং কটম এইটো হৈছে আমাৰ আৰ্ট এণ্ড কালচাৰ কুৱেশ্যন আৰু কামবাং এইটো ট্ৰেডিশ্যনেল ড্ৰেছ হয় কাৰ হয় কোনটো ট্ৰাইবৰ ৰাভা ট্ৰাইবৰ হয় এইটো আপোনালোকে যদি ট্ৰাইবছ ইন আছাম যদি আপোনালোকে পঢ়িছে তেতিয়াহ'লে এইটো ধুনীয়াকৈ গম পাব অলৰেডি মই পঢ়াইছোঁ আপোনালোকক নাগালেণ্ডখন কেতিয়া আঁতৰি গৈছিলে এইটো আছাম ইয়াৰ বুকখনত লিখা আছে 1963 নাগালেণ্ড কেম ইন টু বিং এ ছেপাৰেট ষ্টেট বেলেগ এখন ষ্টেট হৈছিলে তো ইয়াত এইটোৱে লিখা আছে 1963 which is the largest tributary of Brahmaputra river এইটো অলপ দিন আগত মই পঢ়াই গৈছিলোঁ যেতিয়া আপোনালোকক এমচিকিউ মই কৰাইছিলোঁ হয়তো আপোনালোকৰ মনত আছে এইটো হৈছে সুবানশ্ৰী ইয়াত আপোনালোকে এখন চালেও গম পাব যদি এমচিকিউ এটেণ্ড কৰা নাই তেতিয়াহ'লে এখন চালেও গম পাব যে ব্ৰহ্মপুত্ৰ ৰিভাৰ কিছুমান ট্ৰিবিউটাৰিজৰ লিষ্ট দিয়া আছে আছাম এবোৰৰ পৰা মই এখন লৈছোঁ আৰু ইয়াত আপোনালোকে যদি চাই সুবানশ্ৰী যিটো লেংথ সেইটো চবতকৈ দীঘল 442 দেখিছেনে তো ইয়াৰ পৰা আমি এইটোৱে গম পাম যে মানে সুবানশ্ৰীখন বহুত চবতকৈ দীঘল বা চবতকৈ লাৰ্জেষ্ট এতিয়া আপোনালোকে হয়তো ক'ব পাৰে যে আমি প্ৰত্যেকটো বস্তু কেনেকৈ এনেকৈ চাম তো সেইটোৱে আমি প্ৰত্যেকটো বস্তু লক্ষ্য কৰিব লাগিব মুখস্থ কৰিব নালাগে যেতিয়া আপুনি এবাৰ পঢ়িব মনত নাথাকিব আকৌ এবাৰ যেতিয়া পঢ়িব তেতিয়া আপুনি আইডিয়া এটা পাব আৰু যেতিয়া এনেকুৱা টেবুল থাকে আপুনি চাই ল'ব যে কোনটো ফাৰ্ষ্ট হয় কোনটো লাষ্ট তাৰ পৰা অহাৰ চান্স থাকে নেক্সট আমাক সুধিছে যে ৰসৰাজ টাইটেলটো যিটো দিয়া হৈছিলে সেইটো লক্ষ্মীনাথ বেজবৰুৱা কোনে দিছিলে কোনটো ইনষ্টিটিউশ্যনে দিছিলে এইটো যে অসম সাহিত্য সভা এইটো কুৱেশ্যন আপোনালোকে আছাম এয়াৰবুকত পাব চিপকো মুভমেণ্টৰ বিষয়ে মই চিঞৰি কেইবাবাৰো পঢ়ালোঁ আপোনালোকক এইটো কাৰেণ্ট এফেয়াৰ্ছতো আছিলে তো চিপকো মুভমেণ্ট মেইনলি এইটো গছক তেওঁলোকে কাটিবলৈ নিদিয়ে আৰু গছজোপাক সাৱধি থাকে সেইটো কথাই কোৱা হৈছে ফৰেষ্ট নেক্সট আমাক সুধিছে যে যি মোবাইল থিয়েটাৰ এইটো আৰু একেবাৰে যেতিয়া আমি প্ৰিপেৰেশ্যন কৰোঁ এইটো ফাৰ্ষ্ট কুৱেশ্যনটো এইটোৱে আহে যে মোবাইল থিয়েটাৰৰ ফাদাৰ কোন হয় এইটো যে অচ্যুত লহকৰ গ্ৰীণ প্লেন বুলি কোনটো কোৱা হয় এইটো যে ইউৰেনাছ এইটো অলৰেডি মই আপোনালোকক পঢ়াইছোঁ আৰু লিখাও আছে গ্ৰীণ ইজ ইন কালাৰ হয়নে টেলিগ্ৰামটো জইন কৰি ল'ব আপোনালোকে টেলিগ্ৰামটো জইন কৰিবলৈ এইটো কাৰণে কৈছোঁ যে কিছুমান কেতিয়াবা আমাৰ কি হৈ যায় চব মানুহৰ ভুল হয় তো আমাৰ ইয়াতে আমাৰ যেতিয়া আমি ক্লাছ কৰোঁ তেতিয়াও আমি ইনফৰমেশ্যন এটা ভুলকৈ কৈ পোৱা হয় কিন্তু এনেকুৱা নহয় যে আমি সেইটো কাৰেক্ট নকৰোঁ টেলিগ্ৰাম চেনেলত আমি কাৰেক্ট কৰি দিয়া হয় আপোনালোকে চাব এতিয়া জেনেৰেলি ভুল কৰা বোলে আমি ট্ৰাই নকৰোঁ বাৰু ইচ্ছাকৃতভাৱে ভুল নহয় এতিয়া এইটো চাওক 36 নম্বৰ কুৱেশ্যন আমাক কৈছে যে মেস্কটটো কি আছিলে 33 নম্বৰ নেশ্যনেল গেমছ হৈছিলে গুৱাহাটীত তাৰ যিটো মেস্কট আছিলে সেইটো হৈছে ৰংমন এইটো আপোনালোকক কাৰেণ্ট এফেয়াৰ্ছত পঢ়োৱা হৈছিলে যোৱা বছৰ তাৰ আগৰ বছৰ তো নেক্সট আমাক ইয়াত সুধিছে যে প্লেণ্ট ইম্পৰ্টেণ্ট চেৰিকালচাৰ এইটো হৈছে মালবেৰী এইটো হৈছে কোনোবাই মিছ কৰিব পাৰে কুৱেশ্যনটো নেক্সট লাচিত দিৱস এইটো আৰু মই কাৰেণ্ট এফেয়াৰ্ছত পঢ়াইছোঁ এইটো কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছৰ স্ক্ৰীনশ্বট হয় আগষ্টৰ পৰা নৱেম্বৰলৈ যিটো মই টপিক পঢ়াইছিলোঁ তাতে আপোনালোকে দেখিছে লাচিত দিৱস বুলি ডাঙৰকৈ লিখা আছে নৱেম্বৰ 24 ইয়াত সুধিছে আমাক যে লোকসভা ডিজলভ কোনে কৰিব পাৰে বহুতে এইটো ইয়াৰ আনচাৰটো দিছে স্পীকাৰ অফ দ্য লোকসভা সেইটো নহয় যে যদিও লোকসভাৰ ওপৰত স্পীকাৰ বহুত মানে পাৱাৰ থাকে কিন্তু এইটো ক্ষেত্ৰত পাৱাৰটো হৈছে প্ৰেচিডেণ্টৰ ইয়াত লিখা আছে চাওক যে প্ৰেচিডেণ্টে মাতিবও পাৰে চামন কৰিব পাৰে আৰু ডিজলভো কৰিব পাৰে লোকসভা আপোনালোকে আৰ্টিকল 85টো আপোনালোকে চাব পাৰে আৰু যিটো মই আপোনালোকক কমপ্লিট ইণ্ডিয়ান পলিটি পঢ়াইছোঁ তাতো আপোনালোকক মই চিঞৰি কৈ আছিলোঁ ঠিক আছে এতিয়া এইটো ইয়াৰ আগৰ বছৰ কাৰেণ্ট এফেয়াৰ্ছৰ নহয় তাৰ আগৰ হয় একচুৱেলি মানে কি নিউজত আছিলে যে কোনোবা এজনে এৱাৰ্ড পাইছিলে আৰু সেই এৱাৰ্ডটো হৈছে যে যেতিয়া এন ডি এ এক্সাম যিটো হয় UPSC বাদে এন ডি এত সোমাবলৈ হ'লে তো এন ডি এত যেতিয়া আপুনি সোমাব তাত বেষ্ট কেডেট যিজনক দিয়া হয় তাৰমানে যিজনে তাত ভাল পাৰফৰ্ম কৰিছে তেখেতক এটা এৱাৰ্ড দিয়া হয় এইটো কাৰ নামত দিয়া হয় সেইটোৱে কোৱা হৈছে অসমৰ এজন পুত্ৰৰ নামত দিয়া হয় সেইজন হৈছে লাচিত বৰফুকন এই কুৱেশ্যনটো অলৰেডি মই আপোনালোকক কৰাইছোঁ কুৱেশ্যন হিচাপে কৰা নাছিলোঁ থিয়ৰী হিচাপে কৰাইছিলোঁ আৰু ইয়াত চাওক ইণ্টাৰনেশ্যনেল বৰ্ডাৰ সুধিছে এইটো আৰু আছাম ইয়েৰবুকত ডাঙৰকৈ লিখা আছে যে ভূটান আৰু অৰুণাচল আছাম ইজ চাৰাউণ্ডেড ভূটান এণ্ড অৰুণাচল প্ৰদেশ কিন্তু এইটো বাংলাদেশ মানে দুখন ভূটান আৰু বাংলাদেশ যিহেতু আমাক ইয়াত সুধিছে কি ইণ্টাৰনেশ্যনেল বৰ্ডাৰ কথা বাংলাদেশ এণ্ড ভূটান ইয়াত আমাক সুধিছে আইৰণ মেন বুলি কাক জনা যায় সেইটো হৈছে বিষ্ণুৰাম মেধি নেক্সট আমাক সুধিছে যে স্মলেষ্ট ইউনিট অফ ইমেজ তাৰমানে এইটো আপোনালোকে যদি চাই যদি আপোনালোকে টেকন'লজিৰ লগত জড়িত পিক্সেল যেতিয়া মই সাপোজ মই এতিয়া পঢ়াই আছোঁ আপুনি যিটো মোবাইলত চাই আছে মোবাইলত যদি আপুনি ইমানে জুম কৰি যদি গৈ থাকে তেতিয়াহ'লে সেইবিলাক কি হ'ব পিক্সেল হৈ যাব কেতিয়াবা আমি কওঁ যে এই ফটোখন ইমানে জুম কৰিছোঁ আমি ফাটি গৈছে তাৰমানে কি যে পিক্সেলেট হৈ গৈছে বুলি কওঁ তাৰমানে পিক্সেল ৱাইজ ওলাই গৈছে আপোনালোকে যদি চাই যে ডাঙৰ যিবিলাক আপোনালোকে টিভি এটা জুম কৰি চাব সাপোজ কোনোবা এখন ফটো জুম কৰি চাব তাত চাব এনেকৈ মাইনক্ৰাফ্টৰ নিচিনা এনেকৈ ঘৰ ওলাব এইকেইটা কি বুলি কোৱা হয় পিক্সেল বুলি কোৱা হয় চবতকৈ সৰু ইউনিট স্মলেষ্ট ইউনিট ইয়াত আমাক সুধিছে লাফিং গেছ কি হয় এইটো আৰু ডাইৰেক্ট লুচেণ্টত লিখাই আছে যে লাফিং নাইট্ৰাছ অক্সাইড N2O লাফিং গেছ চাৰ্জাৰী ইউজ কৰা হয় নাইট্ৰাছ অক্সাইড ইয়াত সুধিছে আমাক লক্ষ্মীনাথ বেজবৰুৱাই এখন নভেল লিখিছিলে এখন অনলি নভেল লিখিছে সেইখন হৈছে পদুম কুঁৱৰী সেই কুৱেশ্যনটো ইয়াত লিখা আছে হু ইজ হু যিটো চেপ্টাৰ আছিলে আছাম ইয়েৰবুকৰ ডাইৰেক্টলি কুৱেশ্যনটো নাই কিন্তু আপোনালোকে যদি তেওঁৰ লিখাৰ যিবিলাক ৰচনা সেইবিলাক যদি মনত আছে তেতিয়াহ'লে গম পাব তাৰ মাজতে পদুম কুঁৱৰীও এখন ঠিক আছে যিহেতু অনলি নভেল বুলি কৈছে যে পদুম কুঁৱৰী যিহেতু তেওঁ লিখিছে এখন নভেলেই হ'ব এইটো আমি অলপ কমন চেঞ্চ লগাব লাগিব
ৰিম'ট সেন্সিং ইনভলভছ দ্য ইউজ অফ, এইটো আপোনালোকে গম নাপাব পাৰে, এইটো EMR বুলি কোৱা হয়, ৰিম'ট সেন্সিং। এইটো ভৱেন্দ্ৰনাথ শইকীয়াৰ শ্বৰ্ট ষ্টৰী এখন আছিলে, সেইখন হৈছে বানৰ প্ৰস্থ, হয়নে? আৰু সেইখনৰ ওপৰত বেছ কৰি এখন মানে ফিল্ম এখন বনোৱা হৈছিলে, সেইখন হৈছে সন্ধ্যা ৰাগ। নেক্সট হৈছে হু ফাৰ্ষ্ট ডিস্কভাৰ দ্য নোবেল গেছ। নোবেল গেছ কোনে ডিস্কভাৰ কৰিছিলে? উইলিয়াম ৰামছে। হু ৱাজ দ্য ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ? এইটো বহুত কমন কুৱেশ্যন, ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ সুকুমাৰ সেন। এই কুৱেশ্যনটো লুচেণ্টত আছে, মই দিবলৈ থাকি গ'ল, আপোনালোকে চাই ল'ব। হু বিকেম দ্য ফাৰ্ষ্ট উমেন প্ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন? PT উষা হয়। এতিয়া নেক্সটটো হৈছে ইউজড ইন লুব্ৰিকেণ্ট, গ্ৰেফাইট ইউজ কৰা হয়। তাৰপিছত কোনটো ইউজ কৰে লুব্ৰিকেণ্ট হিচাপে? আৰু এইটো হৈছে গ্ৰেফাইট ইউজ কৰা হয়। নেক্সট, ইন হুইচ ইয়েৰ ডিড দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লঞ্চ ইউনিফাইড, মানে UPI কেতিয়া লঞ্চ কৰা হৈছিলে? UPI আপোনালোকে যিটো গুগল পে', ফোন পে' ইউজ কৰি থাকে, পেটিএম ইউজ কৰি থাকে, 2016 চনত। স্বৰ্গদেউ যি ৰতনৰ সিংহ আছে বা চুলিকফা বুলি আমি যিজনক কওঁ, চুলিকফান নহয়, এইটো চুলিকফা। তো চুলিকফা বুলি আমি যিজনক কওঁ, সেই চুলিকফা বুলি তেখেতৰ আৰু এটা নাম কি হয়? ল'ৰা ৰজা বুলি কওঁ। তেওঁ খুব কম বয়সতে ৰজা হৈছিলে। এইটো আপোনালোকে দেখিছে আছাম ইয়েৰবুকত লিখা আছে। ইয়াত মই দিয়ে দিছোঁ ল'ৰা ৰজা দ্য বয় কিং। এইটো অলৰেডি আগৰ পৰা এইবিলাক হাইলাইট কৰি থোৱা আছিলে, আপোনালোকক মই অলৰেডি কিতাপ দেখাইছোৱে মোৰ ভাগৰ। ৱাজ দ্য ফাৰ্ষ্ট অলিম্পিক মেডেলিষ্ট অফ আছাম? তেওঁ হৈছে লাভলীনা বৰগোহাঁই। এইটো আছাম ইয়েৰবুকত আছে, দেখিছেনে? যে ফাৰ্ষ্ট এণ্ড লাষ্ট এইবিলাক মই পঢ়িব কৈছিলোঁ, ফাৰ্ষ্ট ইন আছাম। লাভলীনা বৰগোহাঁই 2021ত কোৱালিফাই ফৰ অলিম্পিক্স ৱমেনৰ ক্ষেত্ৰত। আৰু ইয়াত মেনৰ ক্ষেত্ৰত আছে দীপাংকৰ ভট্টাচাৰ্যী 1992। ইয়াত হৈছে লাইট ইয়েৰ কি হয়? এইটো যে আপোনালোকে ক্লাছ 10ৰ মেথছতে পঢ়িছে যে লাইট ইয়েৰ কি হয়, যে স্পীড অফ লাইট, যে ছাপ'জ ইমান লাইট ইয়েৰ, আমি ইয়াৰ পৰা যদি সূৰ্যলৈ যাবলৈ হয় ইমান লাইট ইয়েৰ লাগিব, বা ছাপ'জ সেইবিলাক হৈছে কি ডিষ্টেঞ্চৰ এটা ইউনিট। যেনেকৈ আমি কিমান মিটাৰ, মানে এতিয়া আমি মিটাৰত ক'ব নোৱাৰোঁ, মিটাৰত ক'বলৈ গ'লে সেইটো কিমান হ'ব আমি লিখিব নোৱাৰিম। তো সেইকাৰণে লাইট ইয়েৰ ইউজ কৰা হয়। চ' ইয়াত এইটো লুচেণ্টত লিখাই আছে যে লাইট ইয়েৰ কি হয়, আপোনালোকে ফাৰ্ষ্ট পেজতে লিখা আছে। যদি আপোনালোকে ফিজিক্স চেপ্টাৰটো উলিয়াই লুচেণ্টৰ ফাৰ্ষ্ট পেজটোতে এইটো লিখা আছে যে ট্ৰেভেল, এইটো হৈছে ডিষ্টেঞ্চ। লাইট ইয়েৰ কিহৰ হয়? ডিষ্টেঞ্চ। এইখিনি হৈছে ইংলিছ। এইখিনি ইংলিছখিনি অলৰেডি আপোনালোকে আনচাৰখিনি গম পায়, তথাপিও মই ইয়াত একো দিয়া নাই যে এইখিনি অবভিয়াছলি এইটো কমনটো নহয়, কিন্তু তথাপিও যে ইংলিছ বস্তুটো আপোনালোকে এটা গ্ৰামাৰ হয়, মানে ধৰি লওক এটা লেংগুৱেজ হয়, য'ৰ পৰা আপোনালোকে কনচেপ্টখিনি বিল্ড কৰি পেলাই তাৰ ওপৰত বেছ কৰি আপোনালোকে আনচাৰ কৰিব লগা হয়। পঢ়ি থাকি আপোনালোকে গম পাই যাব, মই আগতেও কৈছোঁ। 56ৰ আনচাৰ A হয়, 57 B হয়, দেন এইটো C হয়, এনালিটিকেল এণ্ড অবজেক্টিভ। এতিয়া আপোনালোকৰ কুৱেশ্যনৰ লগত মানে আনচাৰ কি লগত ABCD নিমিলিব পাৰে, কাৰণ মোৰ অলপ অপশ্যনখিনি খেলি মেলি হৈ আছে। তো সেইটো কাৰণে এইখিনি আপোনালোকে অলৰেডি গম পায়, ইয়াত ডিছকাছ কৰিবলগীয়া আমাৰ একো নাই। আৰু ইয়াত মই এইখিনি একো ডিছকাছ কৰা নাই। আপোনালোকে যদি ইংলিছটো 56 কুৱেশ্যন নাম্বাৰৰ পৰা 61 লৈকে যদি আপোনালোকে বাদো দিয়ে, তেতিয়া আপোনালোকে এইখিনি পাছ কৰিলেহেঁতেন। নেক্সট আমি যদি চাওঁ, ইয়াত আপোনাৰ প্ৰফিট এণ্ড লছৰ এটা কুৱেশ্যন আছে যে 20% যদি আমি ডিছকাউণ্ট হয়, কোনোবা এটা বস্তু 20% ডিছকাউণ্ট কৰি আমি বিকিলোঁ, সেইটো চেলিং প্ৰাইচ হ'ল। তাৰপিছত আমি আকৌ কিমান পাৰ্চেণ্ট ইনক্ৰিজ কৰিব লাগিব দামটো, যাতে তাৰ কি হয় যে আমি অৰিজিনেল চেলিং প্ৰাইচটো আমি পাওঁ। তাৰমানে যদি আমি ধৰোঁ যে চেলিং প্ৰাইচটো 100 টকা হয়, চেলিং প্ৰাইচটো যদি 100 টকা হয় বুলি আমি ধৰোঁ, তেতিয়াহ'লে ডিছকাউণ্টৰ পিছত কি হ'ব? ডিছকাউণ্টৰ পিছত সেইটো কি হ'ব? 20% ডিছকাউণ্ট দিলে সেইটো 80 টকা হ'ব। 80 টকা যদি হয়, তেতিয়াহ'লে আমি 80 টকাৰ ওপৰত কিমান পাৰ্চেণ্ট বা কিমান ইনক্ৰিজ কৰিব লাগিব যাতে আমি অৰিজিনেল চেলিং প্ৰাইচটো পাওঁ, তাৰমানে 100টো পাওঁ। তো 80ৰ পৰা 100 পাবলৈ কিমান ইনক্ৰিজ কৰিব লাগিব? 20। তো 20 ইনক্ৰিজ কৰিলোঁ, কিহত ইনক্ৰিজ কৰিলোঁ? 80ত ইনক্ৰিজ কৰিলোঁ, আৰু ইনটু 100, কাৰণ আমি পাৰ্চেণ্টেজ লাগে। সেইটোৱে আৰু 1/4 হ'ল, দেন ইনটু 100, 1/4 মানে হৈছে 25%। এইটো 100 ইনটু নকৰিলেও হয়। জাষ্ট মই আপোনালোকক বুজি পাবৰ কাৰণে এইটো ডিটেইলছত দি দিছোঁ, যাতে আপোনালোকে নিজে পঢ়িলেও বুজি পায়। 63 নম্বৰ কুৱেশ্যন আমাক কৈছে যে এইটো আৰু এটা আপেলৰ দাম যদি 10 টকা হয়, দুটা আপেলৰ দাম কিমান? তেনেকুৱা ধৰণৰ কথা, যে 5জনী কুকুৰাই কণী পাৰিলে 5 দিনত ইমান, 5জনী কুকুৰাই এদিনত কণী পাৰিলে ইমান, 5এ হৰণ কৰিলোঁ। আৰু এজনী কুকুৰাই এদিনত কৰিব, আকৌ 5এ হৰণ কৰিলোঁ, হয়নে? সেইকাৰণে তলত গৈ পূৰণ হ'ল। নেক্সট, 10জনী কুকুৰাই এদিনত পাৰিব কিমান? ইমান, 10টো পূৰণ কৰিলোঁ। যদি এজনী কুকুৰাই এদিনত ইমান পাৰে, 10জনী কুকুৰাই কিমান পাৰিব? ইনটু 10 হ'ব। নেক্সট, 10জনী কুকুৰাই 10 দিনত কিমান পাৰিব? আৰু এটা 10 আমি মাল্টিপ্লাই কৰিব লাগিব, আৰু আনচাৰটো হ'ব 1000। এইটো একদম ইজিয়েষ্ট কুৱেশ্যন, এইটো একদম সৰুৰ পৰা আমি কনচেপ্ট শিকি আহিছোঁ। ইয়াত এইটো কোৱা হৈছে নেক্সটটোত, এইটো মই আপোনালোকক বুজাই দিছোঁ, ইয়াত লিখাটো আপোনালোকে বাৰু চাই ল'ব। ইয়াত আমাক কৈছে যে কণিকা ইজ দ্য অনলি ব্ৰাদাৰ অফ অভয়। তাৰমানে কণিকা কি হয়? অনলি ব্ৰাদাৰ। কণিকাজ অনলি ব্ৰাদাৰ অভয়, তাৰমানে কণিকাৰ ব্ৰাদাৰ কি হয়? অভয় হয়। অভয় হৈছে অভয় ব্ৰাদাৰ অভয় বুলি কৈছে, তাৰমানে অভয় হৈছে মেল। যেতিয়া মেল হয় তেতিয়া আমি বক্স ইউজ কৰোঁ, যেতিয়া ফিমেল হয় তেতিয়া আমি চাৰ্কেল ইউজ কৰোঁ। ইজ দ্য হাজবেণ্ড অফ উজ্জ্বলছ মাদাৰ, তাৰমানে কোন হয় হাজবেণ্ড? অভয় হাজবেণ্ড হয়। কাৰ হাজবেণ্ড হয়? যে উজ্জ্বলৰ মাকৰ। উজ্জ্বলৰ মাকৰ, তাৰমানে ইয়াত আহিব উজ্জ্বল, তাৰমানে উজ্জ্বল হৈছে ইহঁতৰ বাচ্চা হ'ল। উজ্জ্বলছ মাদাৰ কাজল, তো কাজলটো আমি ইয়াত কাজল লিখি দিব পাৰোঁ,
হল নেক্সট হাউ ইজ কণিকাছ মাদাৰ ৰজনী কণিকাৰ মাক ৰজনী তো মাক বুলি কৈছে সাৰ্কেল দিম ৰজনী ৰিলেটেড টু উজ্জ্বল মানে উজ্জ্বলৰ লগত কি সম্পৰ্ক আছে তো কি সম্পৰ্ক আছে উজ্জ্বলৰ আমি যেটো আমি জেন্ডাৰ হেতু আমি বাৰু এতিয়ালৈকে গম পোৱা নাই কাৰণ কেলে সো ইয়াত কোটো কোৱা নাই কণিকাছ অনলি ব্ৰাদাৰ অভয় ইজ দা হাজবেণ্ড অফ উজ্জ্বলছ মাদাৰ কাজল এটা উজ্জ্বলটো মেল হয় নে ফিমেল হয় হেতু আমাক কোৱা নাই গম পাইছেনে মই কি কৈছো সেইকাৰণে মই ইয়াত সাৰ্কেল বা হেৰি দিয়া নাই ইয়াত দিয়া আছে বাৰু কাটি দিব আপোনালোকে ওকে এতিয়া সক আমাক কোৱেশ্চনটো হেতু কাৰণে আমাক কোৱেশ্চনটো সলভ কৰিবলৈ সেই ইনফৰমেশনটো আমাক নালাগে হেতু আমাক জানিবলৈ প্ৰয়োজনই নাই যে হি মতা হয় নে মাইকী হয় তো ইয়াত আমাক সুধিছে যে যেটো ৰজনী উজ্জ্বলৰ লগত ৰজনী কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে তো এতিয়া আমি যদি চাওঁ ৰজনী হৈছে এফালৰ আৰু এই ৰজনী আৰু মানে ৰজনী মাক হয় বেসিক্যালি তো এটো কাৰ মানে কাৰ ফালৰ হ'ব এটো বাপেকৰ ফালৰ দেখিছেনে পেৰেন্টেল আৰু মেটাৰনেল হৈছে মাকৰ ফালৰ আৰু পেটাৰনেল হৈছে মানে মাক বাপেকৰ ফালৰ তো এটো যেহেতু বাপেকৰ ফালৰ উজ্জ্বলৰ বাপেকৰ মাক তো পেটাৰনেল গ্ৰেণ্ডমাদাৰ গম পালে তো এইটো আপোনালোকে ঠিক কৰি ল'ব যে উজ্জ্বলৰ এটো মানে আমাক ইয়াত জেন্ডাৰটো কোৱা নাই যেটো ইনফৰমেশন কোৱা নাই আপোনালোকে এটো নেভাবিব যেতিয়া আমি ৰিজনিং এটা সলভ কৰো আপোনালোকে নিজৰ মাথা লগাই পেলাই নিজৰ মাথা মানে কি এক্সট্ৰা ইনফৰমেশন এড নকৰিব যেনেকৈ উজ্জ্বলটো আমি গম পাইছো নামটো শুনি পেলাই কোনো ধৰণৰ ছোৱালীৰ নাম উজ্জ্বল হয়তো নাথাকিব পাৰে বা থাকিবও পাৰে কিন্তু আমি হেতু আমি ব্ৰেইন লগাও যে উজ্জ্বল যে লৰাই হ'ব বুলি যেতিয়ালৈকে আমাক কোৱেশ্চনটো কৈ নিদিয়ে ঠিক আছে ওকে নেক্সট আমি ইয়াত সুধিছে এটো কোডিং ডিকোডিংৰ কোৱেশ্চন এটো একেবাৰে মানে কোডিং ডিকোডিং আৰু আমি এটো হেৰি বুলি ক'ব পাৰো সিলগজম বুলি ক'ব পাৰো সিলগস এটো অলৰেডি আপোনাক সিলগজম মই কৰাইছো মেথছ আৰু ৰিজনিংত মই আকৌ এতিয়া পঢ়াবলৈ ষ্টাৰ্ট কৰিম দেন ইয়াত আপোনাক সক 247 এটো বুজাই দেন 256 এটো বুজাই আৰু 264 এটো বুজাই সো ইয়াত কমন কোন গিটা আছে 2 কমন আছে দেন কাৰ্পেট কমন আছে তাৰমানে 2 এ কাৰ্পেটক বুজাই হয়নে আমাক সুধিছে যে হুইচ ডিজিট ইজ আ ডাষ্ট মানে এই 5টোৱে কি বুজায় আমাক সুধিছে তো 5টোৱে কি বুজায় জানিবলৈ 6 ইয়াত কমন আছে ইয়াত দেখিছেনে 6 ইয়াত কমন আছে আৰু ইয়াত 1 কমন আছে তাৰ মানে এই 6টোৱে কি বুজাব 1 বুজাইছে তেতিয়াহলে 5টো থাকি গল আৰু ইয়াত এটা ৱৰ্ড থাকি গল ডাষ্ট তো 5 মানে ডাষ্ট হৈ গল নেক্সট হৈছে ABCD 4টা ডিজিট এটো অলপ দীঘলীয়া কোৱেশ্চন হয় জাস্ট এটো আমাৰ ইকুৱেশ্যন ফ্ৰেম কৰিব লাগে যে A + B আৰু C + D ইকুৱেল হয় বুলি কৈছে আমাক A + D আৰু C ইকুৱেল হয় দেন B + D আৰু A + C দুগুণ হয় বুলি কৈছে সো এই গোটেইকিটা কোৱেশ্চন তিনটা কোৱেশ্চন আমি যদি সলভ কৰি দিও আৰু হি সলভ কৰি দিলে আমাৰ গোটেই ধুনিয়াকে ইয়াৰ আনসাৰটো ওলাই যাব সলভ কৰিবলৈ আমি কি ব্যৱহাৰ কৰিম ক্লাছ টাইমত আমি শিকিছিলো যে সাবস্টিটিউশন মেথড বা এলিমিনেশন মেথড হয়নে এলিমিনেশনটো আমাৰ ধৰি লওক প্ৰতিস্থাপক মানে পদ্ধতি হে বুলি কোৱা হয় মানে তো সেইবিলাক বস্তু আমি ইউজ কৰি মানে সেইকিটা মেথড আমি ইউজ কৰি পেলাই এটো সলভ কৰিব পাৰো ইজি কোৱেশ্চন মই এটো জাস্ট ডিসকাস নকৰো জাস্ট মই লিখি দিছো আপোনালোকে জাস্ট পঢ়ি পেলাই গম পাই যাব নেক্সট আমাৰ ইয়াত সুধিছে ইয়াত যেটো মই আপোনাক কওঁ যে বেসিক আপোনালোকৰ পাজলটো আহিব পাৰে বুলি এটো বেসিক পাজল হয় few cyclists are pedaling in a circular track এটা সবে খুজকাৰি মানে সাইকেল চলাই আছে উইদাউট ওভাৰটেকিং মানে কোনো ইটো হেতু পাৰ হৈ যোৱা নাই জাস্ট লাহে লাহে চলাই আছে একেটা স্পিডত গৈ আছে তপন ইজ বিহাইণ্ড পৱন হেতু ইয়াত লিখা আছে যে তপন সাপোজ তপন ইজ বিহাইণ্ড পৱন নেক্সট আমাৰ ইয়াত কৈছে যে ভিনিতা ইজ ইন ফ্ৰন্ট অফ পৱন ভিনিতা ক'ত আছে ভিনিতা মানে এটো দেখিছে এফালে আছে এৰোডাল এফাই কাৰণে এফালে দিয়া আছে আপোনালোকে দেখিছে এটো যে এৰোডাল এফালে দিয়া আছে তাৰমানে হেতি এফালে ঘূৰি আছে তাৰমানে ঘড়ী কাটাৰ দিশত হেতি ঘূৰি আছে এখানে তপন পৱনৰ পাছফালে আছে ভিনিতা পৱনৰ আগফালে আছে তো হেতুৱে সিম্পল বহাই গলে হল তাৰ বাহিৰে কোনে তাৰপিছত ভিনিতা ক্যান সি টু সাইক্লিস্ট বিটুইন হাৰসেল্ফ এণ্ড শালিনী তো শালিনী আৰু এফালে ধৰি লওক সাপোজ শালিনী ইয়াত আছে হয়নে তো বেসিক্যালি তাই কৈছে যে ভিনিতা আৰু শালিনীৰ মাজত দুজন আৰু ব্যক্তি আছে হয়নে তো ইয়াত ভিনিতা আৰু শালিনী ইয়াৰ মাজত দুটা ব্যক্তি আমি বহাইলো এফালে চালো দুটা ব্যক্তি সোমাই আছে এতিয়াও ওকে দুইফালৰ পৰা মিলি আছে আৰু এতিয়া সব নেক্সট আমাক কৈছে হু ইজ ফলোইং তপন আৰু জুনে কাক ফলো কৰি আছে তপনক তাৰ মানে তপনৰ পাছফালে আছে তো এই দুটা মানুহ কি আছে তপনৰ পাছফালে আছে ওকে কিন্তু চাওক যদি আমি এইফালে ধৰো যে ভিনিতা আৰু শালিনীৰ মাজত যদি মানুহ দুটা ইয়াত আছে বুলি ধৰো কিন্তু তেতিয়া এই দুটাই তপনক ফলো কৰি থকা নাই কেলে ফলো কৰি থকা নাই ইটো তপনৰ আগত আছে হয়নে ইহে তপনহে পৱনক ফলো কৰি আছে তো যেহেতু তপনৰ পাছফালে সেই দুজন ব্যক্তি আছে বুলি কৈছে সেই কাৰণে আমি এটো ইয়াত ধৰিছো ওকে নেক্সট ইয়াত কৈছে হাউ মেনি সাইক্লিস্ট আৰ দেয়াৰ অন দা ট্ৰেক কিমান মানুহ আছে বুলি ইয়াত সুধিছে 6টা মানুহ হ'ব এটো এটা 1 2 3 4 5 6 সিম্পল 4টা মানুহৰ নামটো আমাক দিয়ে দিছে বাকি দুটা এই দুটা কিন্তু আমি যদি ট্ৰিকটো এটোৱে যদি আমি এই দুজন ব্যক্তি ইয়াৰ মাজত যদি সোমাই দিও তেতিয়া বস্তুটো শেষ অনলি আমাৰ আনসাৰটো ক'ত ওলাই আছে ইয়াতে আমাক ওলাই আছে হু ইজ ফলোইং তপন এই পাৰ্টটোতে আমাৰ আনসাৰটো ওলাই আছে
নেক্সট দ্য ডাইৰেকশ্যন পইণ্টাৰ, এইটো আৰু ডাইৰেকশ্যনৰ কথাটো কি ডিছকাছ কৰিম মই, এইটো একেবাৰে ইজিয়েষ্ট টপিক থাকে যে ইফালৰ পৰা সিফালে গ'ল, ইফালৰ পৰা সিফালে গ'ল। তো এইটো আপোনালোকে লিখা আছে, আপোনালোকে চাই ল'ব কাৰখন ক'ত মুভ কৰিছে। আনচাৰটো হৈছে নৰ্থ ইয়াৰ। আৰু নেক্সট আমাক ডিছকাছ থ্ৰৰ কথা সুধিছে, শ্বৰ্টপুট। ডিছকাছ থ্ৰটোক শ্বৰ্টপুট বুলি কোৱা হয়, শ্বৰ্টপুটটোক জেভলিন বুলি কোৱা হয়, জেভলিন থ্ৰটোক হেমাৰ থ্ৰ বুলি কোৱা হয়। আমাক সুধিছে দেন হুইচ এথলিট ডিফেন্ড ইজ প্লেড উইথ এ পইণ্টেড ইকুইপমেণ্ট। তাৰমানে জেভলিন থ্ৰটোক মানে কি, জেভলিন থ্ৰটো কোনটো এথলিটে খেলিছে এইটো আমাক সুধিছে। তো জেভলিন থ্ৰটোক কিহে কোৱা হয়, হেমাৰ থ্ৰ, হয়নে? তো ইয়াত লিখা আছে আপোনালোকৰ জেভলিন থ্ৰ ইজ কল হেমাৰ থ্ৰ। তো জেভলিন থ্ৰটো যদি হেমাৰ থ্ৰ বুলি কোৱা হয়, তেতিয়াহ'লে আমাক সুধিছে যে কোনটো খেল, ছাপ'জ মই যদি আপোনালোকক কওঁ যে ৰেড ইজ কল ব্লু, তেতিয়াহ'লে আমাৰ তেজৰ ৰং কি, তেতিয়াহ'লে আপুনি কি ক'ব? ৰেড নকয়, কি ক'ব? ব্লু ক'ব, হয়নে? সেইটোৱে কথাটো কৈছোঁ, কাৰণ তাৰ নামটো মই চেঞ্জ কৰি দিছোঁ। ঠিক তেনেকৈ জেভলিন থ্ৰ নামটো হেমাৰ থ্ৰ কৰি দিলে। আমাক জেভলিন থ্ৰৰ কথা সুধিছে, পইণ্টেড ইকুইপমেণ্ট মানে হৈছে জোঙা হেডাল, হয়নে? তো সেইটো কাৰণে আমাৰ আনচাৰ হৈছে হেমাৰ থ্ৰ। ইয়াত আমাক কৈছে ক্লথ শ্বপ, কিমানটা ফ্ৰকৰ কথা আছে, সেইটোখিনি ইয়াত মই লিখাই আছে। মই গোটেইখিনি ডিছকাছ নকৰোঁ, জাষ্ট ইম্পৰ্টেণ্ট কেইটা ডিছকাছ কৰি দিছোঁ। এইখিনি ছল্ভ কৰিবলৈ মই জাষ্ট ছল্ভ কৰিয়ে থৈছোঁ। এইটো কুৱেশ্যন আপোনালোকে এনেকৈ ছল্ভ কৰিব পাৰে, যিটো 71 নম্বৰ কুৱেশ্যন। এতিয়া ইয়াত কৈছে চাওক, 1 আৰু 1ৰ মাজত ডাবল ডিজিটৰ সংখ্যা কিমান আছে সেইটো আমাক সুধিছে। নেচাৰেল নাম্বাৰ বুলি কৈছে, তো 1ৰ পৰা ষ্টাৰ্ট হ'ব, যিমানখিনি সংখ্যা আছে 1লৈকে সিমানখিনি যাব, 99 লৈকে যাব। তো আমি ইয়াত ল'ব লাগিব প্ৰথমে যে চবতকৈ ডাঙৰ ডাবল ডিজিট সংখ্যাটো কোনটো, যে দুটা সংখ্যা থকা, দুইটা অংক থকা চবতকৈ ডাঙৰ সংখ্যাটো কোনটো, 99। আৰু চবতকৈ সৰু সংখ্যাটো হৈছে 10, হয়নে? তাতকৈ তলতটো 9 আহি যাব, এইটোতো ছিংগল ডিজিট হৈ যাব। চ' যিটো ডাঙৰ আছে তাৰ পৰা 10টো বিয়োগ কৰিম, তাৰমানে সৰুটো বিয়োগ কৰিম, আৰু 1 এটা যোগ দি দিম, তেতিয়া 90 হ'ব। এইটো হৈছে আমাৰ আনচাৰটো। এনেকৈ নহ'লেও আপোনালোকে এনেকৈও ডিটেইলছতো কৰিব পাৰে, যদি আপোনালোকে কোনো ধৰণৰ ট্ৰিক্স ইউজ কৰিব নিবিচাৰে। অ'কে, যে ধৰি লওক 10ৰ পৰা 19লৈকে 10টা আছে, 1ৰ পৰা 9লৈকে এটাও নাই, এনেকৈ আপুনি হিচাপ, কিন্তু এনেকৈ টাইমটো বেছি লাগে। সেইকাৰণে আমাৰ টাইমৰ একচুৱেলি টনাটনি হয়, অন্য একো নাই। এই কুৱেশ্যনটো একেবাৰে ইজি। এই কুৱেশ্যনটো আপুনি যদি অকণমান ভাবি চায়, চিম্পলি আমাক কৈছে কি, যে এটা চাৰ্কেল আছে, সেই চাৰ্কেলটোৰ আমি যদি এডাল হেৰি লওঁ, জিয়া এডাল লওঁ, তাৰমানে কৰ্ড এডাল লওঁ, আৰু সেই কৰ্ডডাল কাৰ লেংথৰ লগত সমান হ'ব, এই ৰেডিয়াছৰ লগত, হয়নে? এইডাল লগত সমান হ'ব। ৰেডিয়াছ মানে কি, ব্যাসাৰ্ধৰ লগত সমান হ'ব। যদি ব্যাসাৰ্ধৰ লগত সমানে হয়, আৰু আমাক লাষ্টত কৈছিল যে আমি এইটো পইণ্টলৈ চেণ্টাৰ লগত কানেক্ট কৰি দিব কৈছে, এনেকৈ কানেক্ট কৰি দিলোঁ। যদি কানেক্ট কৰি দিওঁ, তাৰমানে এডাল ৰেডিয়াছ, এই দুডালটো ৰেডিয়াছ, যিডাল মই দাগ দিলোঁ এতিয়া, সেইডালটো ৰেডিয়াছ, তাৰমানে সেই দুডাল সমান। আকৌ ৰেডিয়াছৰ লগতো এই জিয়াডালো সমান, তাৰমানে এইটো কি ট্ৰায়েংগল হ'ল, এইটো হৈছে সমবাহু ত্ৰিভুজ, তাৰমানে ইকুইলেটাৰেল ট্ৰায়েংগল। চিম্পল কুৱেশ্যন, সেইটোৱে আমাক সুধিছিলে। নেক্সট আমাক কৈছে ইন এ মিটিং 5% এছেম্বলছ, হেণ্ডশ্বেক দিয়া কথাটো, এইটো আৰু বহুত কমন কুৱেশ্যন হয়। এইটো আমাৰ পাৰমুটেশ্যন কম্বিনেশ্যনৰ কুৱেশ্যন। তো কম্বিনেশ্যন এইটো হৈছে আমাৰ, আপোনালোকে এনেকৈও কৰিব পাৰে, নহ'লে এনেকৈও কৰিব পাৰে, যে ছাপ'জ ABCD 5জন মানুহ আছে, এ এনেকৈ হেণ্ডশ্বেক মিলালে, বি এনেকৈ হেণ্ডশ্বেক মিলালে, যিটো আমাৰ ট্ৰেডিশ্যনেল মেথড নহয় বাৰু, আমি জাষ্ট চিম্পল ইউজ কৰি পেলাই কৰিব পাৰোঁ। কিন্তু এইটো হৈছে আমাৰ ট্ৰেডিশ্যনেল মেথড, তাৰমানে ফৰ্মুলা ইউজ কৰি পেলাই NCR ফেক্টৰিয়েল n ডিভাইডেড বাই n - r ফেক্টৰিয়েল আৰু r ফেক্টৰিয়েল। তো এইটোৱে আমি এনেকৈ ছল্ভ কৰিব পাৰোঁ, ইজিলি আমাৰ আনচাৰটো ওলাই আছে। মই ইমানখিনি আপোনালোকে পৰীক্ষাত লিখি নাথাকে, জাষ্ট বুজিবৰ কাৰণে ইমানখিনি লিখা হৈছে। অ'কে, তো এই আনচাৰটো হৈছে 10। এইটো কেলেণ্ডাৰ কুৱেশ্যন হয়। কেলেণ্ডাৰ কুৱেশ্যনটো ইমান একো টান নাই, জাষ্ট আপোনালোকে পঢ়িলে গম পাব। তথাপিও মই কৈ দিছোঁ, লেট এ ইয়েৰ কনচিষ্ট অফ 364 days আছে। ইফ দ্য ফাৰ্ষ্ট ডে অফ দ্য গিভেন ইয়েৰ ফলছ অন ছানডে, দেন দ্য ফাৰ্ষ্ট ডে অফ দ্য ইমিডিয়েট নেক্সট ইয়েৰ। চ' প্ৰথম যিটো বছৰটোৰ প্ৰথম দিনটো ছানডে যদি হয়, তেতিয়াহ'লে নেক্সট ইয়েৰৰ প্ৰথম দিনটো কি হ'ব, আমাক সেইটো হৈছে, এইটো ছানডে হ'ব। 364 days আছে। তো সেইটোৱে ইয়াত কোৱা হৈছে, 7 ডিভাইড কৰি পেলাই আপোনালোকে এনেকৈ আনচাৰটো উলিয়াব পাৰে। প্ৰত্যেকটো কুৱেশ্যন মই ডিছকাছ কৰা নাই, যিহেতু ছল্ভ অলৰেডি আপোনালোকে কৰিছেই, হয়নে? আপোনালোকে অলৰেডি ছল্ভ এইটো কৰি পেলাই হেৰি হৈছে। জাষ্ট মই এটা আইডিয়া দিছোঁ যে কেনেকৈ আপোনালোকে ভৱিষ্যতে যিটো আছাম পুলিচ SI আহিব, তাৰ কাৰণে আপোনালোকে কেনেকৈ প্ৰিপেয়াৰ হ'ব লাগে, একচুৱেলি মাইণ্ডছেটটো কেনেকৈ আপোনালোকে নিজকে তৈয়াৰ কৰিব। উইচ ওৱান অফ দ্য ফলোইং ইজ নট এ পাৰফেক্ট স্কুৱেৰ, এইটো কুৱেশ্যনকেইটাৰ পৰা আপোনালোকে আনচাৰটো কৰিব পাৰে, হয়নে? যে কোনটো পাৰফেক্ট স্কুৱেৰ নহয়, কিন্তু তথাপিও এনেকৈ কৰিব পাৰে যে ইয়াৰ এইটো হয়, ইয়াৰ এইটো হয়, ইয়াৰ এইটো নট এ পাৰফেক্ট স্কুৱেৰ। কিন্তু ইয়াৰ কৰাটো এইটো একচুৱেলি মেথড নহয়। আপোনালোকে কেনেকৈ গম পাব? এইটো কেলকুলেটাৰ ইউজ কৰি পেলাইহে আনচাৰটো উলিওৱা টাইপ হৈছে, কিন্তু এনেকুৱা নহয়। আপোনালোকে এইটো কি কৰিব, প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব, যে মৌলিক সংখ্যাহে তাৰ কি কৰিব, ভাঙি পেলাব। যেনেকৈ ধৰি লওক, ছাপ'জ 10, 2 পূৰণ 5, হয়নে? 2টো মৌলিক, 5টো মৌলিক। তো এনেকৈ আপুনি গোটেইকেইটা ভাঙি পেলাই আপোনালোকে কৰিব পাৰে, যেনেকৈ আমি লসাগু উলিয়াওঁতে যেনেকৈ কৰোঁ। অ'কে, নেক্সটটো চাওক, ৰামাকান্ত ৱাৰ্কছ নৰ্থ ৱাৰ্ডছ। এইটো নৰ্থ ইষ্টৰ ডাইৰেকশ্যনৰ একেবাৰে ইজি হয়, ইয়াত মই ছল্ভ কৰি থৈছোঁ, এইটো আপোনালোকে চাই ল'ব। 77টো সুধিছে প্ৰপ'ৰ্চনেল, এইটো আৰু একেবাৰে ইজি, যে 5, 8, 15। নেক্সটটো কি হ'ব আমাক সুধিছে। নেক্সটৰ যদি আমি x ধৰি লওঁ, একেবাৰে ওলাই আছে ধুনীয়াকৈ, ইয়াত কৰি থোৱা আছে এইটো। নেক্সটটো আমি x ধৰি লৈছোঁ, তেতিয়াহ'লে 5/8 হ'ব, 15/x হ'ব। xটো ক্ৰছ মাল্টিপ্লাই কৰিলে x = 24। নেক্সট আমাক সুধিছে যে অৰুণ এণ্ড ভৱন কেন ডু এ ৱৰ্ক, যে অৰুণ আৰু ভৱনে, ইয়াত আমাক কৈছে যে
অৰুণ আৰু বৰুণে এটা কাম কৰিব পাৰে 72 ডেজ, বৰুণ আৰু সাপোজ গীতুৱে কৰিব পাৰে 120 দিনত, দেন অৰুণ আৰু গীতুৱে কৰিব পাৰে 90 দিনত, হয়নে? তো আৰু টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন এইকেইটা আপোনালোকে LCM উলিয়াই ল'ব। যিটো LCM ওলাব মই কৈ দিছোঁ কেনেকৈ কৰিব, ইয়াত কৰাও আছে বাৰু, ইয়াত কেনেকৈ কৰা আছে। চ' LCM উলিয়াব, LCM উলিয়াই পেলাই আপোনালোকে কি কৰিব, জাষ্ট LCM উলিয়াই পেলাই এই সংখ্যাটোৱে এইটোক হৰণ কৰিব, LCM যিটো ওলাব। তাৰপিছত ইয়াত সেইটো পুট কৰিব, ছাপোজ X ওলালে, ইয়াত Y ওলালে, ইয়াত Z ওলালে। এইকেইটা হৈছে কি, এইকেইটা হৈছে এফিচিয়েঞ্চি, সিহঁতৰ কাম কৰাৰ যিটো ক্ষমতা। তো এইকেইটা হৈছে এফিচিয়েঞ্চি আৰু এইটো হৈছে LCM। তাৰপিছত আমাক কৈছে যে ইন হোৱাট টাইম কেন অৰুণ অলোন, তো অৰুণে কেনেকৈ কৰিব, এইকেইটা এফিচিয়েঞ্চি যিকেইটা পাব তেতিয়া আপোনালোকে কি লিখিব যে A + B = X, সেইকেইটা আপোনালোকে তিনিটা ইকুৱেশ্যন পাব, তাৰ পৰা আপোনালোকে চল্ভ কৰি ল'লে হ'ল। B + G = Y, হয়নে? তো এনেকৈ তিনিটা ইকুৱেশ্যন পাব, তিনিটা ইকুৱেশ্যনৰ পৰা আপোনালোকে চল্ভ কৰি ল'ব পাৰিব। অ'কে, সেইটো আপোনালোকে নিজে ট্ৰাই কৰিব আৰু ট্ৰাই কৰি পেলাই আপোনালোকে টেলিগ্ৰামত ছাবমিট কৰিব। নেক্সট, এইটো ইমান টান কুৱেশ্যন নহয়, একেবাৰে ইজি কুৱেশ্যন, বেছিক কুৱেশ্যন আৰু এইটো আৰু চিম্প্লিফিকেশ্যনৰ কুৱেশ্যন, ইয়াত বুজাবলগীয়া একোৱেই নাই, চিম্প্লিফাই কৰিলে হ'ল। ইয়াত দিয়া আছে আনচাৰ হৈছে 2704। নেক্সট আমাক কৈছে যে হোৱাট ইজ এ এপ্ৰপ্ৰিয়েট নাম্বাৰ টু ৰিপ্লেচ কুৱেশ্যন মাৰ্ক। এইটো মই কনচেপ্টটো ইয়াত মই বুজাই থৈছোঁ যে C = 16 আছে, যে C হৈছে আমি যদি এলফাবেটিকেলি চাওঁ A1 B2 and C3 + 1 কৰিলোঁ 4 হ'ল আৰু 4টোক স্কোৱাৰ কৰিলোঁ 16 হ'ল সেইটো 16। দেন E হৈছে 5, 5ৰ লগত 1 যোগ দিলোঁ 6 হ'ল, 6 স্কোৱাৰ কৰিলোঁ 6 × 7 = 36, ইয়াত পালোঁ। G হৈছে 7, 7ৰ লগত 1 যোগ কৰিলোঁ 8 হ'ল, 8 × 8 = 64, যিটো আমাৰ আনচাৰ হৈছে A। নেক্সট, এইটো হৈছে আমাৰ ৰং নাম্বাৰ এটা ইয়াত সোমাই আছে, সেইটো ইয়াত সোধা হৈছে ৰং নাম্বাৰ এইটো, যে এইটো হৈছে ৰং নাম্বাৰ এটাত অল আৰ ডিভিজিবল বাই 11, গোটেইখিনি 11এ হৰণ যায়, কিন্তু এইটো হৰণ নাযায়। বা আপোনালোকে বেলেগ মেথড কৰি পেলাইও এনেকৈ কৰিব পাৰে, এনেকুৱা নহয় যে তাত অকল এটাই লজিক আছে। একচুৱেলি এইটো ৰং নাম্বাৰ চিৰিজ, এইটো চিৰিজত এটা যাব লাগিছিলে যে 22 আছে, দেন 33 আছে, দেন 66 আছে। তো আমি যদি চাওঁ ইয়াৰ পৰা ইয়ালৈ ডিফাৰেঞ্চটো কিমান আছে, 22 ইয়াত 11ৰ ডিফাৰেঞ্চ আছে, আমি যদি ইয়াত চাওঁ ইয়াত কিমান ডিফাৰেঞ্চ আছে, 33 ডিফাৰেঞ্চ আছে। আৰু ইয়াত যদি আমি ইয়াত চাওঁ ইয়াতো আমাৰ 33 ডিফাৰেঞ্চ আছে, ইয়াৰ পৰা এনেকৈ চাওঁ। তো এনেকৈও আপোনালোকে মানে ইয়াৰ পৰাও আপোনালোকে এটা পেটাৰ্ণ পাব, তো আপোনালোকে তেনেকৈও কৰিব পাৰে। একচুৱেলি এইটো আমি ডিভিজিবলটো আমি পাছতে চাব লাগে। একচুৱেলি আমি প্ৰথমে যেতিয়া আমি চিৰিজ এটা কৰিম তেতিয়াহ'লে প্ৰথমে আপোনালোকে চাব যে মানে তাৰ মাজত পাৰ্থক্য কিমান আছে, এটাৰ পৰা ইটো সংখ্যাৰ মাজত কিমান পাৰ্থক্য আছে, সেইটো আপোনালোকে আগে প্ৰথম কামটো হৈছে আমাৰ সেইটো। কাৰণ পাৰ্থক্যৰ পৰা চল্ভ হয় নেকি, বেলেগ বেলেগ পেটাৰ্ণ আমি তাত চাব লাগিব। এইটো ক'ৰ পৰা আহিব, প্ৰেক্টিচৰ পৰা। এইটো কুৱেশ্যন কৈছে 82, একেবাৰে ইজি কুৱেশ্যন। ই ইজ দ্য ছান অফ এ বুলি কৈছে, ইটো ছান হয় এৰ। আমাক জেণ্ডাৰটো কোৱা নাই কি হয় তাৰ লিংগ, কিন্তু ইটো মেল হয়, সেইকাৰণে আমি যিহেতু ছান বুলি কৈছে সেইকাৰণে আমি তাত স্কোৱাৰ দিছোঁ। অ'কে, ডি ইজ দ্য ছান অফ বি, তো ডিও হৈছে ছান বিৰ। কৈছে ই ইজ মেৰিড টু চি, ই হৈছে মেৰিড টু চি। যদি ই মেল হয় তেতিয়াহ'লে যাক বিয়া পাতিব তেখেতটো ফিমেল হ'ব। এতিয়া এইটো লজিক নলগাব যে মেলেও বিয়া পাতিব পাৰে, ফিমেলো, সেইবোৰ লজিক ইয়াত নলগাব, ঠিক আছে। তো ইয়াত হৈছে এখেত হৈছে ফিমেল, চি ফিমেল বুলি আমি গম পালোঁ। চি ইজ বিজ ডটাৰ, তো অলৰেডি ইয়াত কৈও দিছে বাৰু চি ইয়াত ডটাৰ বুলি, তো চি ডটাৰ হয় বিৰ মানে বিৰ আমাক জেণ্ডাৰটো কোৱা নাই। হাউ ডাজ ডি ৰিলেট টু ই, তো ডি আৰু ইৰ মাজত কি সম্পৰ্ক আছে, বা ডি ৰিলেট টু ই। চ' ইয়াত আছে ডি দেন ই, এইটো হৈছে ইহঁত দুটাৰ কি হৈছে হাজবেণ্ড ৱাইফ, আৰু চি আৰু ডি হৈছে ককায়েক ভনীয়েক বা বাইক ভাইক। তো ইহঁতৰ মাজত এইটো কি হ'ব, ব্ৰাদাৰ ইন ল, ঠিক আছে। এইটো আমাক কোৱা হৈছে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, এইটো চাগে বহুতৰ ভুল হ'ব পাৰে বুলি মই ভাবিছোঁ, কিন্তু যিহেতু অলপ কুৱেশ্যনটো অলপ টাইম কনজিউমিং, অলপ ট্ৰিকিও হয়। তো ট্ৰিকি ইমান নহয় বাৰু। তো আপোনালোকে ইয়াত কি কৈছে মই বুজাই দিছোঁ বস্তুটো, যে এটা ত্ৰিভুজ আছে, এটা বৰ্গ আছে আৰু এটা চাৰ্কেল আছে, গোটেই তিনিটাৰ পেৰিমিটাৰ অৰ্থাৎ যিকেইটাৰ পৰিসীমাটো সমান। তাৰমানে আমি ইয়াৰ পৰা যদি ইয়ালৈ জোখ লওঁ গোটেই তিনিটাৰ বাহুকেইটাৰ, তো ইহঁতৰ কি হ'ব, সমান হ'ব। তো মই ইয়াত কি ধৰিছোঁ যে ত্ৰিভুজটো ইয়াত বি হ'ল, এইকেইটাৰ বি, তাৰমানে গোটেই তিনিটা যিহেতু সমান, ইকুৱেলিটাৰ ট্ৰাইংগল বুলি কৈছে, সমবাহু ত্ৰিভুজ, আৰু ইয়াত বৰ্গটোতো সমান থাকেই, হয়নে? তো সেইটো কাৰণে ইয়াত কি এ লৈছোঁ, ঠিক আছে। তাৰপিছত এইটো ব্যাসাৰ্ধটো হৈছে আৰ। তো এতিয়া মই যদি যিহেতু ইহঁতৰ পেৰিমিটাৰটো সমান, অৰ্থাৎ যিহেতু ইহঁতৰ পৰিসীমাটো সমান, তো মই পৰিসীমাটো এক্স বুলি যদি লওঁ, এক্স গোটেই তিনিটা সমান হ'ব। তো সেইটো কাৰণে মই কি কৰিলোঁ যে ত্ৰিভুজৰ পৰিসীমা হৈছে 3b, সেইকাৰণে এক্স ধৰিলোঁ। 4a, ইয়াৰ পৰিসীমাৰ ফৰ্মুলা হৈছে 4a, তো মানে 4 ইনটু ছাইড নহয় জানো, ইয়াৰটো প্লাছ কৰি ল'ব a + a কিমান 4a, দেন টুৱাইচ পাই আৰ হৈছে ইয়াৰ মানে পৰিধি বা পৰিসীমা, তো ইয়াৰ হৈছে ইকুৱেল টু এক্স, আমি এক্স ধৰিছোঁ। এতিয়া আমি কি কৰিম যে যিমানখিনি আছে সেইখিনি আমি এক্সত প্ৰকাশ কৰিম, যে এই বি খিনি বা এ আৰু ইয়াত আৰ গোটেইখিনি আমি এক্সত প্ৰকাশ কৰিলোঁ। প্ৰকাশ কৰি পেলাই আমি আকৌ কি কৰিলোঁ যে যিটো আমাক লাগে এৰিয়াৰ ফৰ্মুলাত বহাই দিলোঁ, যে ট্ৰাইংগুলাৰ এৰিয়াৰ ফৰ্মুলা হৈছে এইটো
আৰু বি জেগাত বি ক'ৰ আহিলে কাৰণ আমি বি কি লৈছিলো ট্ৰায়াঙ্গলৰ বি সাইড লৈছিলো সেইকাৰণে বি লিখিছো সিমিলাৰলি ইয়াত বি জেগাত এটো বহাইছো তাৰ পিছত ইয়াত এ জেগাত এটো বহাইছো আৰ জেগাত আমি এটো বহাইছো লাষ্টত বহুৱাৰ পিছত আমি এটো পালো ইয়াত এটো পালো ইয়াত এটো পালো আৰু ইয়াত এটো পালো আপুনি চাওক সবতে ওপৰতে x স্কয়াৰ আছে আৰু সেই x স্কয়াৰটো আপোনালোকে অতৰাই দিও x স্কয়াৰটো আমাক দৰকাৰ নাই যেটো আমাক কম্পেয়াৰ কৰিব লাগে যে কোনটো ডাঙৰ হয় আমাক ভ্যালু নালাগে কিন্তু আমি এটা কথা জানো যে যিমানে আমাৰ তলত সংখ্যাটো ডাঙৰ থাকে যে সাপোজ 1/2 হৈ গল 1/4 হৈ গল 1/6 হৈ গল ইয়াৰ ভিতৰত কোনটো সবতকৈ ডাঙৰ obviously 1/2 টো কাৰণ তলত যিটো সংখ্যা সবতকৈ সৰু হ'ব সেই সংখ্যাটোই সবতকৈ ডাঙৰ হ'ব যদি ওপৰত একেই সংখ্যা থাকে মানে ওপৰত যদি বেলেগ বেলেগ সংখ্যা থাকে তেতিয়াহলে বেলেগ কথা ইয়াত আমি যদি চাও ওপৰত অলমোস্ট আমাৰ একেই সংখ্যা আছে ইয়াত 1 আছে ইয়াত 1 আছে আৰু ইয়াত আমি যদি চাও ইয়াত √3 আছে যেটো আমি সাপোজ 1 বুলি ধৰিব পাৰো তো তেনে ক্ষেত্ৰত চাব গলে সবতকৈ সৰুটো হ'ব 4 পাই কেলে পাইৰ ভ্যালু কি হয় 3.14 আৰু 4 গুণ 12 হিমান হ'ব তো পাই 4 পাইটো সবতকৈ সৰু হ'ব তাৰ মানে আমি ক'ব পাৰো যে সাৰ্কুলাৰ যেটো এৰিয়া সাৰ্কুলাৰ এৰিয়াটো সবতকৈ ডাঙৰ হ'ব তাৰ পিছত আহিব স্কয়াৰটো তাৰ পিছত আহিব আমাৰ ট্ৰায়াঙ্গলটো সেইকাৰণে আমি আনসাৰটো কি হ'ব যে ট্ৰায়াঙ্গলটো সবতকৈ সৰু হ'ব স্কয়াৰটো মাজত থাকিব আৰু সাৰ্কুলটো ডাঙৰ হ'ব তো বেসিক্যালি আমি এটো কি কৰিলো আমি কাইন্ড অফ ৰেশিও উলিয়ালো হয়নে অনুপাত এটা উলিয়ালো বা আমি কম্পেয়াৰ কৰিলো কম্পেয়াৰ কৰা মানে অনুপাত উলিওৱা হয়নে তো হেতু কাৰণে আমি যেহেতু আমাক একচুয়াল ভ্যালু নালাগে সেই কাৰণে আমি বস্তুটো এনেকে কৰিলো আই হোপ আপোনালোকে বুজি পাইছে ঠিক আছে এবাৰ আপোনালোকে নিজেও কৰি চাব গম পাব তাৰ পিছত মেইনলি ইয়াত দুটা ফৰ্মুলা জানিলে হ'ল মানে এৰিয়া আৰু আমাৰ হৈ গৈছে পেৰিমিটাৰ আৰু ট্ৰায়াঙ্গল স্কয়াৰ আৰু সাৰ্কুল কোটে তিনটাই জানিব লাগিব এটো হৈছে কোডিং ডিকোডিং এটো আপোনালোকে নিজে কৰিব এটো আৰু মই কি শিকাম এতিয়া ইয়াত কৰাই আছে সলভ নেক্সট হৈছে এম এণ্ড কভাৰ্স ৰেল এটো হৈছে ডাইৰেকশন এণ্ড ডিসটেন্সৰ কোৱেশ্চন 130 কিলোমিটাৰ এটো ইয়াত আনসাৰ লিখা আছে এ বয় মুভস মানে স্পীড এটো আৰু টাইম স্পীড এণ্ড ডিসটেন্সৰ কোৱেশ্চন 24 কিলোমিটাৰ পাৰ আৱাৰ এটো ইয়াত কৰা আছে যদি বুজি নাপায় এনেও মই এক্সামৰ আগত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কৰামেই বাৰু সেইকাৰণে মই ইয়াত এতিয়া ইমান ইন্টাৰেষ্ট দিয়া নাই সলভ কৰাত যদি মই আনসাৰ কেইটা দি দিছো কিন্তু মই জাস্ট আপোনালোকক মই আইডিয়াটো দিছো যে আপোনালোকে কেনেকে বস্তুবিলাক ভুল কৰি থৈ আহিছে হেতু মই ইয়াত কৈছো এই বয় মাল্টিপ্লাইড এটো আৰু একেবাৰে ইজি কোৱেশ্চন এটো আমি কেইবাবাৰ কৈছো হওতে ঠিক নাই মানে আপোনালোকৰ এটো ক্লাস 10 ৰ মেথছতে আছে কোৱেশ্চনটো নেক্সট 8 ফেব্ৰুৱাৰী এটো হৈছে আমাৰ ক্যালেন্ডাৰ কোৱেশ্চন এটো ইয়াত ওলাই আছে সানডে নেক্সট the largest number 4 digit এটো আৰু 4 digit largest number কি হ'ব আপোনালোকে ইয়াত LCM উলিয়াব এটো LCM and HCF মানে হে চেপ্টাৰটো পা এটো আছে আমাৰ simplification এভাৰেজ উলিয়াব লাগে 76 উলাব ইয়াত কৰা আছে সব হয়নে যে এভাৰেজ রানস 10 ইনিংছত ইমান হল তেতিয়াহলে টোটাল কিমান হ'ব 320 now the players has to increase the average সাৰিয়ে ইনক্ৰিজ কৰিব লাগিব তো সাৰিয়ে ইনক্ৰিজ কৰিলে কিমান হ'ব 36 হ'ব টোটাল ৰান কিমান হ'ব 11টা ইনিংছত 36 কে 396 দুইটা ডিফাৰেন্সটো কিমান হ'ব 76 একেবাৰে ইজি কোৱেশ্চন মানে আপুনি যদি বেসিক কনসেপ্টটো যদি আপুনি গম পায় ইজি কোৱেশ্চন এটো আৰু এজৰ কোৱেশ্চন সবতকৈ ইজিয়ে থাকে জাস্ট এটা দুটা ইকুৱেশ্চন পাব যেনেকৈ ইয়াত পাইছে x+2 হল ইয়াত x হল নেক্সট আকৌ সান হৈছে আফটাৰ 2 ইয়াৰ্স x+2 হল ইয়াত আকৌ x+26 হল কাৰণে দুটা আমি কম্পেয়াৰ কৰিলো বা যেটো আমাক ইকুৱেশ্চন বনাব দিছে এটা ইকুৱেশ্চন বনালো x ৰ ভ্যালুটো উলিয়ালো 22 পালো সিম্পল ইমান একো নাই যে আমাক দুইটা বস্তু কম্পেয়াৰ কৰিব লাগে যে বাপেকৰ বয়স পুতেকতকৈ দুগুণ সাপোজ তেতিয়াহলে বাপেকৰ বয়স যদি x হয় পুতেকৰ বয়স মানে পুতেকৰ বয়স যদি x হয় বাপেকৰ বয়স কিমান হ'ব 2x তো আমি এটা ভেৰিয়েবল লৈ এটা মানে x লৈ পেলাই আমি কোৱেশ্চনটো সলভ কৰিব পাৰো x y z লৈ ভেৰিয়েবল ওকে how many times hand clock coincide in a day this is এটো যদি কোনবাই পঢ়া নাই চাই লওক ইয়াত মই কৈ দিছো the hands of a clock coincide 11 times in every 12 hours তো 24 ঘণ্টাত কিমান কৰিব হেতু কিমান কৰিব 22 বাৰ এটো সিম্পলিফিকেশনৰ কোৱেশ্চন একেবাৰে ইজি কোৱেশ্চন এ বেগ কন্টেইনস এটো ইমান পইচা এটো আপোনালোকে এনেকে কৰিব পাৰে মানে এটো সিম্পল কোৱেশ্চন মানে ইকুৱেশ্চন ফ্ৰেমিং এটো আমি সিম্পল এটা ইকুৱেশ্চন বনাইছো এটা সমীকৰণ বনাইছো কোৱেশ্চনটোৰ পৰা এই ইকুৱেশ্চনটো বনাব যেতিয়া পাৰিব তেতিয়াহলে আপোনালোকে এইবিলাক কোৱেশ্চন ইজিলি কৰিব পাৰিব হয়নে আপোনালোকে যদি চাই ম্যাক্সিমাম ইয়াত আপোনালোকৰ ইমান হেৰি কোৱেশ্চন নাই আমি ক্লাস 10 বেস বুলি আমি ক'ব পাৰো এটো হৈছে পার্সেন্টেজ ইমান পার্সেন্টেজ যদি ইনক্রিজ হয় কি হ'ব আমি ইয়াৰ পৰা কেনেকৈ গম পাম যে স্ফিয়াৰৰ মানে হেৰিটো আমি গম পাব লাগিব যে after increase by 10% new radius তাৰ radius টো কিমান হ'ব original volume কিমান হয় এই ফৰ্মুলাটো গম পাব লাগিব আপুনি সলভ কৰিবলে তো হেতু কাৰণে ফৰ্মুলা বিলাক আমি চাব লাগিব তো a+b indicates mother of b তো mother father এইবিলাকটো আপোনালোকে গম পায় হয়নে তো এইখিনি ইয়াত মই সলভ কৰাই আছে মানে ব্লাড ৰিলেচনৰ কোৱেশ্চন rectangle plot ইমান আছে তাৰ তেতিয়াহলে how many poles needed কিমান যদি poles পুট কৰি যায় ইয়াত ইজি কোৱেশ্চন সলভ কৰা আছে among 5 friends এটো ধৰি লওক এটা সিম্পল পাজল বুলি ক'ব লাগিব যে কোনটো কাটকৈ চাপ
তো এই বস্তুখিনি আপুনি ইজিলি কৰিব পাৰে আমি পৰীক্ষাত এনেকৈ নকৰোঁ সেইটো আমি ডিছকাছ কৰিম আমি শ্বৰ্ট ফৰ্মত কৰি যাম পাছলৈ আমি আৰু সলভ কৰিম যেহেতু মই দেখিছোঁ আপোনালোকৰ মেথছত অলপ উইকনেছ আছে তো মহেশ ইজ স্মলাৰ দেন তো আমি এনেকৈ লিখিব পাৰোঁ মহেশ ইজ স্মলাৰ দেন কুণাল অবভিয়াছলি আমি ইয়াত সলভ কৰোঁতো আমি জাষ্ট আপোনালোকক বুজিবৰ কাৰণেহে এনেকৈ লিখা আছে অ'কে নেক্সট কুৱেশ্যন নাম্বাৰ 100 লাষ্ট কুৱেশ্যন এইটো হৈছে এভাৰেজ অফ 7 কনজিকিউটিভ নাম্বাৰ 20 তো ইয়াত লাৰ্জেষ্ট দিছ নাম্বাৰ্ছ So, 7টা কনজিকিউটিভ নাম্বাৰ আমি যদি প্ৰথম যদি x হয় তাৰপিছত x + 1 x + 2 x + 3 এনেকৈ x + 6 লৈকে যাব সো গোটেইকেইটা এভাৰেজ যদি আমি উলিয়াও এভাৰেজ 7টা নাম্বাৰ আছে সেইকাৰণে 7 ডিভাইড কৰিলোঁ তাত এভাৰেজটো কিমান হয় 20 ইয়াৰ পৰা আমি x ৰ ভ্যালু পাম কিমান 17 তো লাৰ্জেষ্ট নাম্বাৰটো কিমান হ'ব লাৰ্জেষ্ট নাম্বাৰ ইয়াত কোনটো লৈছিলোঁ আমি x + 6 এতিয়া সবতকৈ স্মলেষ্ট হৈছে x তাৰ লগত 6 যোগ কৰিলে ডাঙৰটো হ'ব তেতিয়াহ'লে x ৰ ভ্যালু যদি 17 হয় 6 যোগ কৰিলে কিমান হ'ব 23 হ'ব like একেবাৰে বেসিক কনসেপ্ট মানে ইজি কোৱেশ্চন আপোনালোকে এটা কোৱেশ্চনখিনি দেখি গম পাইছে অলৰেডি আপোনালোকে চাগে গম পালে কিন্তু আমি বস্তুবিলাক কেনেকৈ আমি জাস্ট ফলো আপ কৰিব লাগে কেনেকৈ আপোনালোকে বস্তুবিলাক ভাবিব লাগে সেই বস্তুতে মই আজি দেখালো একচুয়ালি কোৱেশ্চন সলভ কৰা মোৰ আজি হেৰি নাছিলে আমি কোৱেশ্চন সলভ কৰি মই আপোনালোকক বুজাবলৈ মানে হেৰি কৰা নাই আজি ভিডিঅ'টো তো আমি যে মই জাস্ট এটোৱে ক'লো আপোনালোকক যে কেনেকৈ আপোনালোকৰ মুখৰ আগত থকা কোৱেশ্চনখিনি কৰিলে আপোনালোকে ইজিলি পাছ কৰিলেন ইয়াত 60 মাৰ্কটো ইনে ইজিলি পালেহেঁতেন এখন কোৱেশ্চন পেপাৰ কিন্তু আপোনালোকে অলপ যদি ভালকৈ পঢ়িলেহেঁতেন মানে 60 মাৰ্ক ইজিলি পালেহেঁতেন কিন্তু ভালকৈ পঢ়া মানে কি যে যিখিনি আছে চকু মুখৰ আগত আসাম এভোগ্লোচেন সেই দুখন কিতাপ যদি আপুনি পঢ়িলেহেঁতেন সেইখিনি ইনাফ আৰু মেথছ আৰু ৰিজনিংটো আপুনি অলপ পাৰিব লাগে কথাটো সেইটোৱে আৰু মই ভাবো মেথছ আৰু ৰিজনিং খুব বেছি এটা কুৱেশ্যনক বাদ দি পেলাই আপোনালোকে গোটেইখিনি কুৱেশ্যনে কৰিব পাৰে মানে পাৰিব লাগে যেহেতু আমাৰ মানে সময় নাটনি হয় মেইনলি আপোনালোকৰ আৰু সময় নাটনি এইটো কাৰণে হয় যেহেতু আমি সদায় দীঘলীয়া মেথড আমি কৰিবলৈ চাওঁ সো এইখিনি আছিলে আজিৰ কাৰণে আই হোপ মই যিটো উদ্দেশ্যলৈ ভিডিঅ'টো বনাইছিলো আপোনালোকে হয়তো বুজি পাইছে কিবা যদি ডাউট থাকে কিবা এনি ডাউট যদি থাকে কমেন্ট সেকশন জনাব পাৰে আজিৰ কাৰণে মই ভিডিঅ'টো ইয়াতে সামৰিছো থ্যাংক ইউ ফৰ ওয়াচিং এভৰিওয়ান গুড নাইট এণ্ড টেক কেয়াৰ